ওকে নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমাৰ আজিৰ স্কিম দুটা হৈছে এটা হৈছে AIF এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আৰু এটা চাম যে PMBJP মানে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি AP না পৰিযোজনা ঠিক আছে এই দুটা স্কিম আমি চাম সদায় দুটাকে স্কিম চাই যাম ঠিক আছে আগৰ স্কিমটো আপোনালোকে চাইছে না এই স্কিমবোৰ কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট দেই এতিয়া স্কিমৰ আপোনালোকে ইম্পৰ্টেন্সটো নুবুজিব পাৰে কিন্তু যেতিয়া আপোনালোকৰ পৰীক্ষাত দেখিব যে গৈ পেলাই স্কিমৰ ওপৰত কুৱেশ্যন আহি গ'ল তেতিয়া আপোনালোকৰ কি তেতিয়া গম পাব যে স্কিম মই কিয় পঢ়াইছিলোঁ হয়নে কাৰণ চাওক মই ইমানবাৰ নিজে এপিয়াৰ কৰিছোঁ হয়নে ক্লিয়াৰ কৰিছোঁ চ' মই গম পাওঁ ন কোনখিনি বস্তু আপোনালোকে পঢ়িব লাগিব কোনখিনি বস্তু পঢ়িব নালাগিব বা কোনখিনিৰ পৰা কুৱেশ্যন বনোৱা মানে হেৰি থাকে এতিয়া চাওক মই এটা কথা কৈছোঁ কনচেপ্টটো দিছোঁ এই বছৰ লাষ্ট যিটো প্ৰিলিমছ হৈছিল ন লাষ্ট প্ৰিলিমছৰ আগত মই কেইদিন পঢ়িছোঁ অনলি 1 উইক পঢ়িছোঁ ঠিক আছে তাৰ আগতে মই মানে কামত নিজৰ কামত ব্যস্ত হৈ আছিলোঁ য'ত আগতে মই কাম কৰিছিলোঁ তাৰ কামত ব্যস্ত হৈ আছিলোঁ বা মই ক'ৰবাত যাব লগা হৈছিল শিৱসাগৰ যাব লগা হৈছিল এইবিলাকত মানে বেছি বিজি হৈ থাকোঁতে পঢ়িব টাইম নাপালোঁ 1 উইক পঢ়িছোঁ তাৰ আগৰবাৰ প্ৰিলিমছত মই আপোনাৰ 20 তাৰিখলৈকে ভিডিঅ' বনাইছোঁ মাৰ্চৰ 26 তাৰিখে পৰীক্ষা আছিলে 20 তাৰিখলৈকে ভিডিঅ' বনাইছোঁ বাকী আপোনাৰ সেই 21 22 23 24 25 এইকেইদিন পঢ়ি পেলাই 26 তাৰিখে পৰীক্ষা দিছোঁ ঠিক আছে এতিয়া কথাটো হ'ল যে পিছত মোক বহুতে সুধিছে কিছুমান ক্লিয়াৰ কৰাবিলাকে সুধিছে যে দাদা আপুনি মানে ইমান কম দিনত কেনেকৈ ক্লিয়াৰ কৰিলে ইমান কম দিনত মানে যোনে আপোনাৰ 2-3 মাহৰ পৰা ধৰি লাগি আছিল প্ৰিলিমছৰ কাৰণে হয়নে কিন্তু মই 4 দিন পঢ়োঁতে মই এইটো কোৱা নাই যে মই বহুত টেলেণ্টেড বা বহুত কিবা কিবি কিন্তু মই ট্ৰিক্স জানো মই কি জানো ট্ৰিক্স জানো কোনখিনিৰ পৰা কুৱেশ্যন আহিব কোনখিনিৰ পৰা কুৱেশ্যন নাহে কোনখিনি পঢ়িবলৈ কেনেকুৱা কুৱেশ্যন পাম আৰু কোনখিনি এৰিব লাগিব কোনখিনি চাব লাগিব সেইবোৰ ট্ৰিপছ জানো মই টিপছবোৰ জানাৰ কাৰণে মই যেতিয়া সেইবোৰ জানো চ' কি হৈছে মই ইজিলি কৰি ল'লোঁ হয়নে মই সেই কম টাইমতে বাছ সেইকেইদিনত সেই যিখিনি বস্তু মই জানো আহিব বুলি সেইখিনি বস্তু চাই ল'লোঁ বাছ হৈ গ'ল হয় নাই কিন্তু যদি আপুনি সেইটো বস্তু নাজানে গোটেই কিতাপখন পঢ়ি থাকে কিবা জানো লাভ হ'ব নহ'ব ন হয় নাই সেইটো কাৰণে মই আপোনালোকক যি কৈ আছোঁ সেইটো শুনক ট্ৰাষ্ট মি সেইখিনি শুনক সেইখিনি বস্তুৰ পৰা কুৱেশ্যন আহে ঠিক আছে এতিয়া চাওক মেইনছৰ ক্ষেত্ৰতে হওক বা প্ৰিলিমছৰ ক্ষেত্ৰতে হওক দুইটা ক্ষেত্ৰতে মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈ গৈছে আৰু সেইখিনিৰ পৰা মই আপোনালোকক কৈছোঁ যে যিখিনি পঢ়াম সেইখিনি ভিতৰতে কুৱেশ্যন অহাৰ চান্স থাকে ঠিক আছে আৰু মই যিটো মেথডত পঢ়োঁ সেইটো মেথডত যদি আপোনালোকে পঢ়ে তেতিয়াহ'লেও আপোনালোকৰ কি ক্লিয়াৰ হৈ যাব কাৰণ মানে আপোনাৰ ষ্ট্ৰেটেজিটো বহুত মেইন যিকোনো কামত কৰিব গ'লে আপোনাৰ ষ্ট্ৰেটেজি মানে কোনটো ধৰণে গৈছে সেইটো ষ্ট্ৰেটেজিটো বহুত মেইন হয় কাৰণ ষ্ট্ৰেটেজিয়ে এজন মানুহক বহুত ওপৰলৈ লৈ যাব পাৰে আৰু বহুত তললৈ লৈ যাব পাৰে মানে ছাকচেছফুল হ'বও পাৰে আনছাকচেছফুলো হ'ব পাৰে ঠিক আছে এতিয়া আজিৰ যিটো ফাৰ্ষ্ট আমাৰ স্কিম হৈছে সেই স্কিমটো হৈছে যে এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড ঠিক আছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এই স্কিমটো কেতিয়া লঞ্চ কৰা গৈছিল 2020ত লঞ্চ কৰা গৈছিল জুলাই মাহত লঞ্চ কৰা গৈছিল আৰু এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় মানে কেন্দ্ৰীয় খণ্ড আঁচনি ঠিক আছে চেণ্ট্ৰেল ছেক্টৰ স্কিম কাক কয় যিবিলাক স্কিমৰ কমপ্লিট পইচাটো ক'ৰ পৰা আহে সম্পূৰ্ণ ফাণ্ডিং পইচাটো ক'ৰ পৰা আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে আৰু ইয়াক যি ইমপ্লিমেণ্ট কৰে মানে ইয়াক যদি ৰূপায়ণ কৰে কোনে ৰূপায়ণ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰূপায়ণ কৰে হয়নে আৰু এই যিটো আঁচনি আনিছে এই যিটো ফাণ্ড আনিছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড ঠিক আছে মানে কৃষি আন্তঃগাঁথনি এটা ফাণ্ড ঠিক আছে আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় এটা ফাণ্ড ঠিক আছে এতিয়া ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ কৃষি খণ্ডত বহুতখিনি প্ৰব্লেম আছে আমাৰ যি ধৰি লওক আমাৰ যি মেইনছৰ GS3 তাত আপোনাৰ ইকনমিৰ ভিতৰত এগ্ৰিকালচাৰ আছে তো এগ্ৰিকালচাৰৰ যেতিয়া আপোনালোকে আমাৰ কৃষি ক্ষেত্ৰৰ কথা পঢ়িব তেতিয়া গম পাব যে আমাৰ কৃষি ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম আছে কৃষি ক্ষেত্ৰত একদম শস্য সিঁচাৰ আগৰ পৰা শস্য চপোৱাতেই শেষ হৈ নাযায় শস্য চপোৱাৰ পিছতো বহুতখিনি প্ৰব্লেম আছে সেই সমস্যাবিলাকৰ সন্মুখীন আমাৰ কৃষকবোৰ হয় আৰু সেইটো কাৰণে কি হয় আমাৰ ভাৰতৰ কৃষকৰ দুৰৱস্থা বেছি কোনেও কিয় আপুনি আজি খেতিওটো কৰিব পাৰিলেহেঁতেন আপুনি APSCৰ কাৰণে প্ৰিপেৰেশ্যন কিয় কৰি আছে বা আপুনিতো ডাঙৰ এজন খেতিয়ক হ'ব পাৰিলেহেঁতেন বিভিন্ন ধৰণৰ খেতি কৰক মাছৰ খেতি কৰক চব্জিৰ খেতি কৰক ফল মূলৰ খেতি কৰক ফুলৰ খেতি কৰক মৌ খেতি কৰক
ঠিক আছে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰি কিন্তু তাৰ বাহিৰে আপোনালোকে এপিএসসিৰ কাৰণে কিয় প্ৰিপাৰেচন কৰি আছে কাৰণ আমাৰ ইয়াত কোনেও খেতিয়ক হ'ব নিবিচাৰে কাৰণ খেতিয়ক হোৱা মানে কি অৱস্থা বেয়া দুৰৱস্থা হ'ব হয় নাই এতিয়া সেই যে মানসিকতা এই দুৰৱস্থা হোৱাৰ মানসিকতা কিহৰ কাৰণে গঢ় লৈছে কাৰণ আমাৰ ইয়াত খেতিৰ ক্ষেত্ৰত একদম আৰম্ভণিৰ পৰা শেষলৈকে মানে শস্য চপোৱাৰ পিছতো বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় আমাৰ কৃষকবোৰ আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় পোষ্ট হাৰ্ভেষ্ট সিনেৰিঅ পোষ্ট হাৰ্ভেষ্ট মানে শস্য চপোৱাৰ পিছত সেইখিনি সময়ত কেনেকুৱা ধৰণৰ এতিয়া শস্যবোৰ যে তেওঁলোকে চপালে ইমানবোৰ শস্য ধৰি লওক আমাৰ ইয়াত আপোনালোকে কম মানুহ দেখিছে ন কম মানে বেছি ধান পোৱা নাই বেছি সৰিয়হ হোৱা নাই অলপ সৰু সৰু মাটি আছে সৰু টুকুৰা মাটি আছে মানে কাৰোবাৰ এবিঘা আছে ঠিক আছে এবিঘাতকৈ কম থকাও আছে 2 বিঘা আছে 3 বিঘা আছে এনেকুৱা থাকে সৰু ল্যান্ড হোল্ডিংছ আছে তেনেকুৱাবিলাকত তেওঁলোকৰ উৎপাদনো কম হয় কিন্তু কিছু অঞ্চলত এনেকুৱা আছে বহুত ডাঙৰ ল্যান্ড হোল্ডিংছ আছে বহুত ডাঙৰ ঠিক আছে 50 বিঘা 60 বিঘা 70 বিঘা 100 বিঘা এনেকুৱা ধৰি লওক মাটি আছে এইবিলাকত কি কৰিব এইবিলাকত বহুত বেছি খেতি হ'ব আৰু সেই খেতিবিলাকত কেতিয়াবা উৎপাদনো বহুত বেছি হয় যদি আমিহে হাইব্ৰিড যিবিলাক শস্যৰ গুটি থাকে বীজ থাকে সেইবিলাক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ পৰা উৎপাদনো বেছি হ'ব সেই উৎপাদনবোৰ ৰাখিব ক'ত এতিয়া শস্য চপোৱাৰ পিছত সেই উৎপাদনবোৰ ৰাখিবৰ কাৰণে কি লাগিব ষ্ট'ৰেজ লাগিব গোডাউনছ লাগিব ওয়্যাৰহাউছ লাগিব য'ত সেইবিলাক কি কৰিব পাৰিব ৰাখিব পাৰিব এতিয়া ধান ঘেঁহু এইবিলাকতো আপোনাৰ ধুনীয়াকৈ ৰাখি দিব পাৰিব কোনো বেয়া নহয় আমি ঘৰতে আমাৰ ভঁৰালত ধান থৈ দিওঁ বছৰটোত কিবা জানো ধান পচি যায় বেয়া হৈ যায় নাযায় ন পানী লাগিলেহে বেয়া হোৱা চান্স থাকে কিন্তু কিছুমান এনেকুৱা বস্তু আছে ন যিবোৰ সহজে বেয়া হৈ যায় পেৰিছেবল বুলি কোৱা হয় এতিয়া কোনোবাই আলুৰ খেতি কৰিলে আলু কিমান দিন ৰাখিব 1 বছৰ ঠিক আছে পিয়াজৰ খেতি কৰিলে বিলাহী খেতি কৰিলে কিমান দিন ৰাখিব নোৱাৰে ন আৰু তাৰ কাৰণে কি লাগিব পিয়াজ আৰু আলুটোতো আমি গোটেই 12 মাহে খাই থাকোঁ এটা বিলাহী বাৰু নাখাব পাৰোঁ ঠিক আছে কিন্তু পিয়াজ আৰু আলুটোতো আমি গোটেই 12 মাহে খাওঁ সো সেইবিলাক ক'ত ৰাখিব সেইবিলাক আপোনাৰ এনেকুৱা কিছুমান গোডাউন লাগিব শীত তাপ নিয়ন্ত্ৰক গোডাউন লাগিব মানে কোল্ড ষ্টৰেজ কিছুমান লাগিব তাত তাৰমানে কি কৰিব শীতল অৱস্থাত একদম ফ্ৰিজিং কণ্ডিশ্যনত মানে সেইবিলাক জমা ৰাখিব ঠিক আছে আমাৰ ভাৰতত কি হয় কোল্ড ষ্টৰেজ বা ওয়্যাৰহাউছৰ বহুতখিনি কমি আছে আমাৰ ভাৰতত সেইখিনি অভাৱ আছে তাৰোপৰি আমাক কেনেকুৱা লাগিব এনেকুৱা উন্নত পৰিবহন ব্যৱস্থা লাগিব যে সেই পৰিবহন ব্যৱস্থাৰ জৰিয়তে কি কৰিব পাৰি আমাৰ শস্যবোৰ মানে চপোৱাৰ লগে লগে যাতে কি কৰিব পাৰি ওয়্যাৰহাউছ বা আমাৰ কোল্ড ষ্টৰেজলৈ পঠিয়াই দিব পাৰি এতিয়া ইমাজিন কৰক কল্পনা কৰক যে এখন গাঁৱত খেতিয়ক এজনে কি কৰিলে আজি তেওঁ বিলাহীখিনি গছৰ পৰা ছিগিলে বহুতখিনি বিলাহী পালে কিন্তু বিলাহীখিনি তেওঁ একচুৱেলি মন আছিলে যে আজিয়ে মই কি ওচৰতে অলপ দূৰত থকা মানে হেৰিলে পঠিয়াই দিওঁ কি আছিলে মানে কোল্ড ষ্টৰেজত গৈ পেলাই থৈ দিওঁগৈ আছে বোলে কোল্ড ষ্টৰেজ তাত থৈ দিবগৈ অলপ দূৰত আছে কিন্তু মানে ধৰি লওক ইখন ডিষ্ট্ৰিক্টত আছে বা ইখন কেইখনমান গাঁও এৰি পেলাই আছে তেনেকুৱাত পঠিয়াব কিন্তু যদি পৰিবহনৰ কোনো তেওঁ সাধন নাপায় যাবলৈ যদি কোনো ৰাস্তা নাই বা ৰাস্তা বেয়া তেওঁ যাব নোৱাৰিলে সেইদিনা এতিয়া কি হ'ব অলপমান বিলাহীটো বেয়া হৈ যাব ন পিছদিনা বা তাৰ পিছদিনালৈ হয়নে সো সেই ধৰণৰ পেৰিছেবল যিবিলাক সহজতে বেয়া হৈ যায় সেই বস্তুবিলাকো আমি কি কৰিব লাগিব মানে ভালকৈ ৰাখিবৰ কাৰণে আমাক কোল্ড ষ্টৰেজ লাগিব আমাক ওয়্যাৰহাউছ লাগিব গোডাউন লাগিব য'ত আমি বস্তুবোৰ জমা থ'ব পাৰোঁ বা আমাক পৰিবহন ব্যৱস্থাটো বহুতখিনি ভাল লাগিব ঠিক আছে এইবিলাকে হৈছে আপোনাৰ পোষ্ট হাৰ্ভেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে শস্য চপোৱাৰ পিছত প্ৰয়োজন হোৱা আন্তঃগাঁথনিৰ উদাহৰণ ঠিক আছে আমাৰ এই যেটো স্কিম আনিছিলে এই স্কিমটো একচুৱেলি কি হ'ল আপোনালোকে গম পাইছেগে যে 2020 গভৰ্ণমেণ্টে কোভিড-19 ৰ কাৰণে এটা 20 লাখ কৰোৰ টকাৰ মানে কি আছে পেকেজ আনিছিলে কিহৰ কাৰণে 20 লাখ কৰোৰ টকা পেকেজ আনিছিল যাতে যিবিলাক আমাৰ ইকনমিটোক আকৌ বুষ্ট কৰিবৰ কাৰণে তেনেকুৱা এটা পেকেজ আনিছিল আৰু তাৰে 1 লাখ কৰোৰ টকা ক'ত খৰচ হ'ব এই স্কিমটোৰ আণ্ডাৰত খৰচ হ'ব ঠিক আছে কেতিয়া লঞ্চ কৰিছিল বুলি কৈছো 2020 চনৰ জুলাই মাহত লঞ্চ কৰিছিল এই স্কিমটোৰ আণ্ডাৰত কি কৰিব জানেনে এই স্কিমটোৰ আণ্ডাৰত ইন্টাৰেষ্টত পইচা দিব কাৰ থ্ৰুদি গভৰ্ণমেণ্টে নিজেই নিদিয়ে এটো ইমপ্লিমেন্ট কৰিব আমাৰ নাবাৰডে ঠিক আছে গভৰ্ণমেণ্টে নিজেই নিদিয়ে কাৰ থ্ৰুদি ইয়াক পইচা দিব বেংকৰ থ্ৰুদি ইন্টাৰেষ্টত পইচা দিব কিহৰ কাৰণে যাতে সেই পইচা লৈ গৈ প্লাই কি কৰিব পাৰে আপোনাৰ মানে যি আমাৰ শস্য চপোৱাৰ পিছত যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন হয় পোষ্ট হাৰ্ভেষ্ট যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হয় যিবিলাকৰ মই মাত্ৰ ক'লো গোডাউন বনাব ওয়্যাৰহাউছ বনাব বা আপোনাৰ ধৰি লওক ৰাস্তা ঘাট ঠিক কৰিব যাতে সহজে পৰিবহন কৰিব পাৰি বা আপোনাৰ কোল্ড ষ্টৰেজ বনাব এনেকুৱা ধৰণৰ আন্তঃগাঁথনিবোৰ বনাবলৈ ঠিক আছে এতিয়া দা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড মনত ৰাখিব কৃষি আন্তঃগাঁথনি পুঁজি ওকে ফাণ্ডটো পুঁজি বুলি কয় ন মই এতিয়াও হেৰি কৰিব পৰা নাছিলোঁ চ' এইটোৰ কাৰণে কি ক'লোঁ আমি যে কেতিয়া আহিছিলে 2020 চনৰ
জুলাইত ইয়াক লঞ্চ কৰা গৈছিলে ঠিক আছে ইয়াৰ এতিয়া যদি আমি ইয়াৰ এইমটো কি হৈছে যে ফাইনেন্সিয়েল সাপোৰ্ট প্ৰভাইড কৰিব কাৰ্ড প্ৰভাইড কৰিব ফাৰ্মাৰক প্ৰভাইড কৰিব পাৰে বা ফাৰ্মিঙৰ লগত জড়িত হৈ থকা মানে খেতিৰ লগত জড়িত হৈ থকা যিবিলাক সোসাইটি আছে লা কমিটি আছে সিহঁতক প্ৰভাইড কৰিব পাৰে বা আমাৰ এটা আছে নহয় ফাৰ্মাৰ প্ৰডিউস মানে অৰ্গানাইজেশ্যন টাইপৰ আছে ন ঠিক আছে তাৰ পিছত আপোনাৰ আমাৰ যিবিলাক এসএইচজি আছে আত্মসহায়ক গোট তেওঁলোকক প্ৰভাইড কৰিব আৰু তেওঁলোকে কি কৰিব এনেকুৱা ধৰণৰ বিভিন্ন পোষ্ট হাৰভেষ্টত প্ৰয়োজনীয় ধৰিলক আন্তঃগাঁথনিবোৰ বনাব আৰু ইয়াত গভৰ্নমেন্টে ইন্টাৰেষ্ট সাবভেনচনো দিব ইন্টাৰেষ্ট সাবভেনচন মানে কি ধৰিলক আমাৰ এটা ফাৰ্মাৰৰ গোট কৃষকৰ এটা গোটে মানে কি কৰিলে তেওঁলোকে বেংকৰ পৰা লোন লৈছে লৈ পেলাই কি কৰিব তেওঁলোকে আপোনাৰ তেনেকুৱা এটা ওয়্যাৰহাউস বা হেৰি কোল্ড ষ্টৰেজ এটা বনাব ঠিক আছে যেতিয়া বেংকে তেওঁলোকক 10% লোন দিছে 10% সুদৰ হাৰত 10% সুদৰ হাৰত লোন দিছে যে তেওঁলোকে 10% তাৰ হাৰত মানে ৰিপে কৰিব লাগিব ঠিক আছে সুদ দিব লাগিব তেতিয়া হলে একচুয়ালি সেই মানে খেতিয়কৰ গোটটোৱে 10% দিব নালাগে 7% দিব লাগিব 7% দিলে হ'ল কিয়নো তাৰ 3% কোনে দিব গভৰ্নমেন্টে দিব আৰু এনেকুৱা নহয় যে গভৰ্নমেন্টে তেওঁলোকে 20 বছৰ 30 বছৰ কাৰণে লোনটো লব গভৰ্নমেন্টে দিয়ে থাকিব না তাৰ এটা সময়সীমা আছে 7 বছৰ 7 বছৰলৈকে গভৰ্নমেন্টে কি 3% কে লোনটো দি শেষ কৰিব ঠিক আছে আৰু ইয়াত যিখিনি ফান্ড লাগ যাব এই যে 1 লাখ কোটি টকা যাব এই 1 লাখ কোটি টকা গভৰ্নমেন্টে নিদিয়ে ঠিক আছে এইবিলাক বিভিন্ন ধৰণৰ ধৰিলক আমাৰ যিবিলাক বেংক আছে বা আমাৰ যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউচন আছে বিত্তীয় মানে অনুষ্ঠানবিলাক আছে যোনে আমাৰ লোন প্ৰভাইড কৰে লোন দিয়ে তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ দ্বাৰা দিব আৰু ইয়াত বিশেষকৈ শৰ্ট টাৰ্ম নহয় লং টাৰ্ম আৰু মিডিয়াম টাৰ্ম মানে শৰ্ট টাৰ্মটো হৈছে হ্ৰস্বম্যাদী আৰু লং টাৰ্মটো হৈছে দীৰ্ঘম্যাদী মানে বহুত বেছি সময়ৰ কাৰণে লং টাৰ্ম বেছি সময়ৰ কাৰণে লোন দিব বা মিডিয়াম সময়ৰ কাৰণে মধ্যম সময়ৰ কাৰণে লোন প্ৰভাইড কৰিব আৰু কাৰ্ডা কৰিব যিবিলাক আমাৰ বিত্তীয় অনুষ্ঠান আছে আৰু বেংক আছে তেওঁলোকৰ দ্বাৰা প্ৰভাইড কৰিব আৰু ইয়াত গভৰ্নমেন্টে সেই অনুষ্ঠানবিলাকক এডু ক'ব বিত্তীয় অনুষ্ঠান বা বেংকবিলাকক যে যদিহে কিবা কাৰণত আমাৰ এই যেটো লোন দিব লোনটো যদি কেনেবাকে মৰা পৰে বা গভৰ্নমেন্টে তো 3% দিব 3% দিব কিন্তু বাকি 7% যদি সেই খেতিয়কৰ গোটটো বা কোনোবা যদি ইন্ডিভিজুৱেল খেতিয়কে লয় তেওঁলোকে যদি হেতু লোনটো ৰিপে কৰিব নোৱাৰে ইন্টাৰেষ্ট দিব নোৱাৰে লোনটো ৰিপে কৰিব নোৱাৰে তেতিয়া হলে সেই বিত্তীয় প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ তাক কোনে দি দিব গভৰ্নমেন্টে দি দিব তাৰ কাৰণে কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোৱে কি কৰিব লাগিব আমাৰ নাবাৰ্ড আৰু আমাৰ যি ডিপাৰ্টমেন্ট আছে কৃষক আৰু কৃষকৰ ফ্যামিলি ওয়েলফেয়াৰৰ কাৰণে ঠিক আছে তেওঁলোকৰ মানে ওয়েলফেয়াৰৰ কাৰণে যি মানে ধৰিলক হেৰি আছে ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ লগত কি কৰিব লাগিব MOU এখন সাইন কৰিব লাগিব ঠিক আছে এতিয়া ইয়াৰ এইমটো কি বুলি কলো যে ফাইনান্সিয়েল সাপোৰ্ট প্ৰভাইড কৰিব ফাৰ্মাৰ এগ্ৰি বিজনেছ ষ্টেক হোল্ডাৰ্স ইয়াৰ লক্ষ্য হৈছে যে আন্তঃগাঁথনিৰ বিকাশ উন্নয়নৰ বাবে কৃষি যোগান শৃংখলৰ কৃষক মানে চেইন ঠিক আছে বা আপোনাৰ এটা হেৰি মানে কৃষকৰ গোট বুলি ক'ব পাৰি ঠিক আছে কৃষি ব্যৱসায়ী আৰু অংশীদাৰসকলক কি বিত্তীয় সহায় প্ৰদান কৰিব তেওঁলোকক ক্ৰেডিট দিব ঠিক আছে লং টাৰ্ম বা মিডিয়াম টাৰ্ম সেই বস্তু মনত ৰাখিব যে ষ্টেট যেতিয়া কোৱেশ্চন বিলাক আহে ন এতিয়া চাব হা মই আপোনালোকক কম যে আপোনালোকে কৃষ্ণা কাশ্যপ বুলি মানে হেৰিত সাৰ্চ কৰিবচোন ইনষ্টাগ্ৰামত সাৰ্চ কৰিব বা ফেসবুকত সাৰ্চ কৰিব ফেসবুকত থ্ৰুদি ইনষ্টাগ্ৰামৰ লিংকটো পাই যাব আৰু তাত গৈ পেলাই কি কৰিব তাত আপুনি ইনষ্টাগ্ৰামত পাব চুলি আছে কিন্তু এতিয়া মোৰ চুলি নাই তেতিয়া মোৰ চুলি আছিল এই কাটি দিছো কাৰণে না আকৌ আহিব সো চুলি আছে ফটো এখন লগাই থোৱা আছে তাত মোক দেখিলে চিনি পাব না ব্লু কালাৰ শাৰ্টটা পিন্ধি আছো চাগে সো মোৰ ইনষ্টাগ্ৰামত গৈ পেলাই মোৰ তাত জয়েন হ'ব তেতিয়া কি হ'ব মই যিবিলাক স্কিম আনি আছো বা স্কিমৰ যিবিলাক ভিডিও বনাই আছো তাৰ ওপৰত মই তাত কি আপলোড কৰি যাম কোৱেশ্চন MCQ আপলোড কৰি যাম ঠিক আছে MCQ কিছুমান মই বনাই আপলোড কৰি যাম সো ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুইটাতে আপলোড কৰি যাম আপোনালোকে সেই MCQ বিলাক তাত গৈ পেলাই প্ৰেক্টিস কৰিব পাৰিব বা মোক এনসাৰ মানে দেখুৱাব পাৰিব যদি হেৰি কৰে সো মোৰ ইনষ্টাগ্ৰামৰ সেই পেজটো ফলো কৰি ল'ব তা পেজ নহয় মানে মোৰ একাউণ্টটো ফলো কৰি ল'ব কৃষ্ণা কাশ্যপ বুলি থাকিব ঠিক আছে আৰু আপোনাৰ কি হ'ব যে
মই সেই তাৰ MCQ বিলাক প্ৰেক্টিছ কৰিম আৰু তেতিয়া আপোনালোকে গম পাব যে এই যিবিলাক স্কিমবিলাক আছে আঁচনিবিলাকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন বনাব পাৰি এতিয়া মই যে ক'লোঁ এই মিডিয়াম টাৰ্ম আৰু লং টাৰ্ম বুলি দিয়া বুলি যে ক'লোঁ আপোনাৰ কি দিব লোন দিব হয়নে এতিয়া ইয়াত কিন্তু এটা কথা মন কৰিব লাগিব যে যদি আপোনাৰ কুৱেশ্যন আহি যায় প্ৰশ্ন আহি যায় পৰীক্ষাত যে তাত লিখি দিলে বোলে কি শ্বৰ্ট টাৰ্ম এটা হ্ৰস্বম্যাদী লোন দি প্ৰভাইড কৰিব ঠিক আছে সেইটো জানো শুদ্ধ হ'ব নহ'ব ন সেইটো শুদ্ধ নহ'ব চ' সেইটো কাৰণে কওঁ যে এই ষ্টেটমেণ্টবিলাক ভালকৈ চাব লাগে এয়া কি কৈছে যে কৃষি উদ্যোগৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে এই মানে যিটো আঁচনি আছে এই খণ্ডটোৰ দীৰ্ঘম্যাদী বিকাশ আৰু বহন ক্ষমতা অৰিহণা যোগায় মানে ইয়াক এনেকুৱাকৈ মানে বনোৱা গৈছে যাতে লং টাৰ্মত বহুত দিনৰ কাৰণে দীৰ্ঘম্যাদীত মানে ই কি কৰিব কৃষকৰ উন্নতি কৰিব আৰু আমাৰ যি এগ্ৰিকালচাৰ ফিল্ডৰ মানে আমাৰ যি কৃষি ক্ষেত্ৰৰ যিমানবোৰ পোষ্ট হাৰ্ভেষ্ট শস্য চপোৱাৰ পিছত যিমানবোৰ সমস্যাৰ সন্মুখীন হয় সেই সমস্যাৰ সন্মুখীনবিলাক হোৱা সমস্যাবোৰ কি কৰিব পাৰিব সমাধান উলিয়াব পাৰিব ঠিক আছে এতিয়া ইয়াৰ অবজেক্টিভ কি অবজেক্টিভবিলাক চাব লাগিব এইখিনি গম পালে ন ঠিক আছে ইয়াত আপোনাৰ মই কি ক'লোঁ গোটেইখিনি মন পালে কেতিয়া লঞ্চ হৈছিল এইটো চেণ্ট্ৰেল ছেক্টৰ হয় কোনে লঞ্চ কৰিছিল কোন মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে কোন মিনিষ্ট্ৰী এইটো আপোনাৰ মিনিষ্ট্ৰী অফ ফাৰ্মাৰ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ ঠিক আছে মানে কৃষক আৰু কৃষকৰ ফেমিলিৰ যি ৱেলফেয়াৰৰ লগত জড়িত মানে সেই মিনিষ্ট্ৰীটো ইয়াত লগত জড়িত হৈ আছে ঠিক আছে মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে কেতিয়া লঞ্চ কৰিব লাগে 2020ত লঞ্চ কৰিছে ইয়াৰ আণ্ডাৰত কি 1 লাখ কোটি টকাৰ এটা ফাণ্ড আছে আৰু এই ফাণ্ডত কোনে ইমপ্লিমেণ্ট কৰিব নাবাৰ্ডে ইমপ্লিমেণ্ট কৰিব ঠিক আছে নাবাৰ্ডে ইমপ্লিমেণ্ট কৰিব আৰু ইয়াত এই ফাণ্ডটোৰ আণ্ডাৰত কি কৰিব আমাৰ যি পোষ্ট হাৰ্ভেষ্ট মানে কি শস্য চপোৱাৰ পিছত যি আমাৰ এই আন্তঃগাঁথনিৰ প্ৰয়োজন হয় তাৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব আৰু ইয়াত কি কৰিব গভৰ্ণমেণ্টে এটা ইণ্টাৰেষ্ট সাবভেনশ্যনো দিব মানে আমাৰ যিমান ইণ্টাৰেষ্ট ল'ব মানুহে তাৰ এটা সাবসিডি হিচাপে কি কৰিব গভৰ্ণমেণ্টেও পইচা দিব ঠিক আছে বুজি পালে এতিয়া ইয়াৰ উদ্দেশ্য কি প্ৰথমটো হৈছে যে আন্তঃগাঁথনিৰ বিকাশ আন্তঃগাঁথনিবোৰ নিৰ্মাণ কৰিব ঠিক আছে আন্তঃগাঁথনি কি কোনে কি কেনেকুৱা ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব আমাৰ শীতল ভাণ্ডাৰ য'ত মই কোল্ড ষ্ট'ৰেজ বুলি কৈছিলোঁ গুদাম ঠিক আছে প্ৰক্ৰিয়াকৰণ ইউনিট প্ৰচেছিং ইউনিট প্ৰক্ৰিয়াকৰণ ইউনিটত কি হৈছে জানে প্ৰচেছিং ইউনিটবিলাকত মানে কেঁচা সামগ্ৰীবোৰ ব্যৱহাৰ কৰি বেলেগ সামগ্ৰীলৈ ৰূপান্তৰিত কৰা যেনেকৈ আমাৰ কি কৰে আমাৰ ঘেঁহু ব্যৱহাৰ কৰি বা ময়দা ব্যৱহাৰ কৰি কি কৰে প্ৰচেছিং ইউনিটবিলাকত বা প্ৰক্ৰিয়াকৰণ ইউনিটবিলাকত মানে কি কৰে আপোনাৰ সেইবিলাকৰ পৰা বিস্কুট বনায় ব্ৰেড বনায় বা আমাৰ ফল মূলবিলাক ব্যৱহাৰ কৰি জেলি বনায় হয়নে বিলাহীবিলাক ব্যৱহাৰ কৰি চচ বনায় কিন্তু বিলাহী একচুৱেলি চচত ইমানো বিলাহী নিদিয়ে জানে নাই এইবিলাক আপোনাৰ গাজৰ দিয়ে ঠিক আছে আৰু আপোনাৰ হেৰি আছে সব ধোকা হে दुनिया में सब धोखा है ठीक है बस दुनिया में एक ही बात सच है जो हम है ठीक है मतलब আমি নিজে সত্য আমাৰ কাৰণে বাকি সবেই কি হয় সব ধোকা সব মায়ামো ঠিক আছে সো এটা কি হয় তাত আপোনাৰ কি কৰে যি আপোনাৰ কিছুমান যে আছে মেংগো জুচ বিলাক যে পায় তাত আপোনাৰ কি দিয়ে তাত আপোনাৰ ৰঙলাও দি দিয়ে ঠিক আছে আৰু আপোনাৰ যিবিলাক টমেটো কেটচপ বনাই যে তাত আপোনাৰ গাজৰ সাজৰ এইবিলাক ভৰাই দিয়ে ক'তনো ইমান বিলাহী হ'ব ক'ত ইমান মেংগো পোৱা যায় হয়নে এটা কি হয় সো সেইবিলাকক কোৱা হয় সেই যে বনাই সেইবিলাকক কোৱা হয় প্ৰক্ৰিয়াকৰণ ইউনিট বুলি কোৱা হয় আৰু পেকেজিঙৰ সুবিধা কৰিব যাতে পেকেজিং কৰি পেলাই তাৰমানে কি হয় যিকোনো এটা খাদ্যবস্তু চাব আমি যিমান ঢাকি নাৰাখোঁ পেকেট কৰি যদি নাৰাখোঁ আমি যদি বাহিৰত উন্মুক্ত কৰি ৰাখোঁ বা এয়াৰত লাগি পেলাই এয়াৰত থকা বিভিন্ন ধৰণৰ বেক্টেৰিয়া বীজাণু এইবিলাকে তাৰ ওপৰত ক্ৰিয়া কৰি সেইবিলাক সহজে নষ্ট কৰি দিয়ে আৰু সেইবিলাক যদি আমি কি কৰি দিওঁ পেকেট কৰি ৰাখোঁ তেতিয়াহ'লে বহুত দিনলৈ ভাল হৈ থাকে সেইটো কেনেকৈ গম পাব যে চিপছৰ পেকেটত যদি হাৱাটো আছে তেতিয়া সেইটো বহুত দিন ভালে থাকিব কিন্তু আপুনি হাৱাটো ফুটা এটা কৰি পেলাই হাৱাটো এৰুৱাই দি পেলাই কেইদিনমান থৈ চাবচোন গোটেই চিপছখিনি বেয়া হৈ যাব ঠিক আছে জাম্পছ লাগি যাব তাৰ পিছত কি কৰে যে কৃষি লজিষ্টিকৰ প্ৰচাৰ ঠিক আছে প্ৰমোট এগ্ৰি লজিষ্টিক্স ঠিক আছে ইয়াত কি কথা আহিব ট্ৰান্সপৰ্টেশ্যন আহিব ঠিক আছে উন্নত পৰিবহন আৰু লজিষ্টিক্স নিৰ্মাণ ঠিক আছে ইয়াত মানে কিহৰ কথা কৈছে সাপ্লাই চেইনৰ কথা কৈছে যাতে আমি বস্তুবোৰ অতি সহজে পৰিবহন ব্যৱস্থা এনেকুৱাকৈ উন্নত হ'ব লাগিব যে বস্তুবোৰ অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰোঁ ঠিক আছে আৰু ইয়াৰ কাৰণে প্ৰয়োজনীয় সকলো যাতে মানে উপাদান আমাৰ মানে ইয়াৰ এই ফাণ্ডৰ অধীনত কি কৰিব পাৰি কৃষকে যাতে ক্ৰয় কৰিব পাৰে তাৰ সুবিধা কৰি দিয়া আৰু এইটো এনেকুৱা নহয় যে
ইয়াৰ আন্ডাৰত একে বছৰতে আপোনাৰ কি কৰিব গোটেই 1 লাখ কোটি টকা খৰচ কৰি দিব আৰু এইটো এক্সটেন্ড কৰা হৈছে 2032-33 মানলৈ এক্সটেন্ড কৰা হৈছে ঠিক আছে ইয়াৰ মানে পিৰিয়ডটো ধৰা হৈছে যে ইমানখিনি ভিতৰত এইটো হেৰি কৰিব আৰু ইয়াত কি কৰিব যে আপোনাৰ কম কম এমাউণ্টত লোন দিব ঠিক আছে এনেকুৱা নহয় যে একেজন মানুহকে গোটেইখিনি দি দিব বা কেইবাটাকো হেৰি কৰিব তেনেকুৱাকৈ নহয় কম কম এমাউণ্টত ইয়াত দিব ঠিক আছে নেক্সট আছে যে আপোনাৰ বিত্তীয় অন্তৰ্ভুক্তি সমৰ্থন কৰক ঠিক আছে সাপোর্ট ফাইনান্সিয়াল ইনক্লুজন আৰু ইয়াত এটো চাব যে আমাৰ মানে আমাৰ ভাৰতত এটা প্ৰবলেম আছে যে ফাইনান্সিয়াল ইনক্লুজনত প্ৰবলেম আছে তাৰ মানে কি হৈছে আমাৰ গোটেই মানুহবোৰ আমাৰ ফাইনান্সিয়াল যেটো সিস্টেম আছে বিত্তীয় যেটো তন্ত্ৰ আছে তাৰ মাজত তেওঁলোক নাই আৰু ইয়াৰ থ্ৰুদি কি কৰিব যিসকল কৃষক এতিয়া আমাৰ এই ফাইনান্সিয়াল মানে বিত্তীয় তন্ত্ৰৰ পৰা আঁতৰি আছে তেওঁলোককো কি কৰিব ইয়াৰ মাজলৈ আনিবলৈ চেষ্টা কৰা যাব ঠিক আছে তাৰ পিছত আছে ব্যক্তিগত বিনিয়োগত উৎসাহিত কৰক আৰু ইয়াৰ আৰু এটা হৈছে যে আমাৰ ইয়াত অকল গভৰ্নমেন্টৰ বিনিয়োগ নহয় ব্যক্তিগত প্ৰাইভেট ইনভেষ্টমেন্টকো কি কৰিব উৎসাহিত কৰিব যাতে আমাৰ কৃষি ক্ষেত্ৰত প্ৰাইভেট ইনভেষ্টমেন্টটো আহে আৰু প্ৰাইভেট ইনভেষ্টমেন্ট আহিলে লাভ কি হয় জানেনে প্ৰাইভেট ইনভেষ্টমেন্ট যেতিয়া আহিব তেতিয়া টেকনলজি আহিব বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা আহিব ঠিক আছে আৰু প্ৰাইভেট ইনভেষ্টমেন্টে কি কৰিব আমাৰ কৃষকৰ মনোবল বুষ্ট কৰিব এটা প্ৰাইভেট ইনভেষ্টমেন্ট বুলি ক'লে এনেকুৱা বুজাব ধৰি লওক এজন মানুহ আছে তেওঁ কি কৰে মানে বছৰত খেতি কৰি 1000 মুন ঘেহু পায় ঠিক আছে এটা কোনবা এটা ফাৰ্মাৰ কোনবা এটা কোম্পানী আহি পেলাই তেওঁলোকক এটো কন্ট্ৰাক্ট কৰি ললে যে আপুনি যে 1000 মুন ঘেহু পায় তাৰে 500 মুন ঘেহু আমাক দিব লাগিব আৰু আমি প্ৰতি মানে কেজি ধৰি লওক 10 টকাকৈ কিনিম ঠিক আছে প্ৰতি কেজিত 10 টকা কিনিম সাপোজ ধৰি লৈছো 10 টকা কিনিম এতিয়া যদি সেই কন্ট্ৰাক্টখন সেই মানে চুক্তিখন আগতীয়াকৈ কৰি থোৱা থাকে পিছত যদি গৈ পেলাই এনেকুৱা হ'ল যেতিয়া মানুহজনে খেতি কৰা এটো খেতি কৰাৰ আগতে এটো চুক্তি কৰি লব খেতি কৰাৰ পিছত যদি এনেকুৱা হ'ল যে ঘেহুৰ দাম কমি গ'ল 10 টকাতকৈ কমি গ'ল তেতিয়া কিন্তু মানুহজন সেই খেতিয়কজন লাভত থাকিব কাৰণ আগৰ চুক্তি মতে দি কোম্পানীয়ে 10 টকাতে কিনিব আৰু যদি ধৰি লওক এনেকুৱা হয় যে আপোনাৰ বাঢ়ি গ'ল ঘেহুৰ দামটো 10 টকা নহয় 15 টকা মাৰ্কেটত চলি আছে কিন্তু তেওঁ 10 টকাতে দিব লাগিব আগৰ দামতে তেতিয়া কি হৈ যাব খেতিয়কজনৰ লোকচান হ'ব আৰু ইফালে কি আমাৰ কোম্পানীটোৰ লাভ হ'ব মানে যি নহওক কিন্তু ইয়াত আপোনাৰ এটা প্ৰফিট আছে যে আমাৰ ইয়াত বস্তু দাহি যোৱাতকৈ দামটো কমি যোৱাটোহে বেছি হেৰি হয় কাৰণ যেতিয়া শস্য উভৈনদী হয় তেতিয়া তাৰ কি হৈছে চাহিদাটো কমি যায় আৰু তেতিয়া আপোনাৰ অটোমেটিক দামটো কমি যায় ঠিক আছে উভৈনদী হলে হৈছে এতিয়া সাম ইয়াৰ কি ফিচাৰ্স এই আঁচনিখনৰ কি ফিচাৰ্স মূল বৈশিষ্ট্যসমূহ কি আছে যে লোন দিব কিমান টকা দিব 1 লাখ কোটি টকা ইয়াত এলোকেট কৰা হৈছে যেটো আমাৰ কোভিড-19 ৰ ফান্ড আছিল তাৰ ভিতৰত ইয়াক 1 লাখ কোটি টকা এলোকেট কৰা হৈছে যাতে ইয়াৰ আন্ডাৰত কি কৰিব ইয়াত লোন দিব ঠিক আছে বিভিন্ন ধৰণৰ আমাৰ ফাৰ্মাৰ বিলাকক বা খেতিয়কৰ গোট বিলাকক বা এগ্ৰিকালচাৰ লগত জড়িত সোসাইটি বিলাক কমিটি বিলাকক ঠিক আছে হেবিলাকক কি কৰিব লোন দিব আৰু কিমান দিনৰ মানে এটা ফ্লেক্সিবল টেনিয়ৰ এটা থাকিব 7 বছৰলৈকে নমনীয় ম্যাদ মানে কি 7 বছৰ মই কৈছিল যে 7 বছৰলৈকে গভৰ্নমেন্টে কি থাকিব 3 টকাৰ মানে যেটো সাবভেনশন আছে এটা 3 টকাৰ হেৰি সাহায্য মানে ইন্টাৰেষ্টত সুদৰ হাৰত 3 টকা সুদৰ হাৰ গভৰ্নমেন্টৰ ফালৰ পৰা দিব বাকিখিনি আমাৰ জুনে মানে লোনটো লয় তেওঁলোকে দিব লাগিব ঠিক আছে এতিয়া সুদৰ ৰেহাই মই কৈছো 3 টকাৰ সাবভেনশন দিব টাইম পিৰিয়ডটো 7 বছৰ মনত ৰাখিব ঠিক আছে ঋণ গ্যাৰান্টি যে বিত্তীয় বিত্তীয় যিবিলাক প্ৰতিষ্ঠানে ঋণ দিব তেওঁলোকক এটো গ্যাৰান্টি দিব যে যদিহে কেনেবাকে জুনে লোন লৈছে তেওঁলোকে ঘূৰাই দিব নোৱাৰে ৰিপে কৰিব নোৱাৰে তেতিয়া আমাৰ গভৰ্নমেন্টে হেতু ঘূৰাই দিব ঠিক আছে টাৰ্গেট বেনিফিচিয়াৰিজ ইয়াত কোন বেনিফিচিয়াৰি আছে ফাৰ্মাৰ্স আছে খেতিয়ক আছে এফপিওস আছে এফপিও মানে যে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গানাইজেশ্যন মই কৈছো না এফপিও কথা আৰু বিশেষকৈ এই স্কিমটো এই যেটো আঁচনিটো আনিছে মানে ইয়াত যেতিয়া তেওঁলোকে কি কৰিব মানে এনেকুৱা ধৰণৰ লোন দিব আৰু তেওঁলোকে কাক মেইনলি প্ৰাধান্য দিব জানেনে যিবিলাক ফাৰ্মাৰ প্ৰডিউস অৰ্গানাইজেশ্যন আছে মানে কিছুমান খেতিয়কে লগ লাগি পেলাই কিছুমান কি কৰে অৰ্গানাইজেশ্যন বনাই লয় ঠিক আছে এনেকুৱা ধৰণৰ অৰ্গানাইজেশ্যন যেতিয়া বনাই লয় ওকে এনেকুৱা ধৰণৰ অৰ্গানাইজেশ্যন যিবিলাক থাকে খেতিয়কৰ মানে কি আছিল কৃষক উৎপাদক সংগঠন খেতিয়ক এই ফাৰ্মাৰ প্ৰডিউস অৰ্গানাইজেশ্যন কিছুমান বনাই লয় আৰু এই অৰ্গানাইজেশ্যন বিলাকৰ থ্ৰুদি এই স্কিমটো কি কৰা হ'ব মানে এই আপোনাৰ ফান্ডটো বেছিকৈ ইউটিলাইজ কৰা হ'ব আৰু এই অৰ্গানাইজেশ্যনক বেছ কৰি পেলাই এই আঁচনিটো লৈ আনা হৈছে কিন্তু ইয়াত প্ৰবলেম এটা এইটো হৈছে যে আমাৰ ভাৰতত ইমানখিনি তেনেকুৱা অৰ্গানাইজেশ্যন বা সংগঠন নাই আমাৰ ভাৰতত এটা এষ্টিমেটত কোৱা গৈছে যে 5000 মানুহে তেনেকুৱা সংগঠন আছে কিন্তু ইয়াক কিছুমানে সাজেষ্ট কৰে যে ইয়াত আৰু বেছি বঢ়াই পেলাই 10000 মান কৰিব লাগে কিন্তু ইয়াত আৰু এটা কথা আছে 5000 মান যদিও আছে নহয় এই 5000 বিলাক বহুতখিনিয়া আপোনাৰ কাগজতহে আছে ঠিক আছে কাগজত থকা
আৰু আপোনাৰ সঁচাকৈ থকা আৰু সঁচাকৈ কাৰ্যকৰী কৰাৰ মাজত বহুতখিনি পাৰ্থক্য থাকে সঁচাকৈ কাৰ্যকৰী নহয় বহুতখিনি কাগজতহে মানে উল্লেখ আছে আৰু সেইটো কাৰণে কি আপোনাৰ এই স্কিমটো কিমান দূৰ সফল হ'ব সেইটোত এটা আপোনাৰ চেলেঞ্জ বা প্ৰত্যাহ্বান আছে ঠিক আছে এতিয়া কৈছে যে টাইপছ অফ প্ৰজেক্টছ ফাণ্ডেড পুঁজি যোগান প্ৰকল্পসমূহৰ প্ৰকাৰ ঠিক আছে ইয়াত কি কৰিব কোল্ড ষ্ট'ৰেজ বা ওৱেৰহাউচিঙৰ কাৰণে হেৰি কৰিব শীতল ভাণ্ডাৰ আৰু গুদাম বনাবৰ কাৰণে কি কৰিব ইয়াক আপোনাৰ পুঁজি যোগান ধৰা হ'ব তাৰপিছত আমাৰ কি প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং ইউনিট বনাবৰ কাৰণে ইয়াত যোগান ধৰা হ'ব কাৰণ প্ৰচেছিঙৰ থ্ৰুদি আমি কি কৰোঁ খাদ্যবস্তু নষ্ট হোৱাৰ পৰা আমি তাক এটা বেলেগ ৰূপ দি পেলাই কি খাদ্যবস্তু নষ্ট হোৱাৰ পৰা বচাই ৰাখিব পাৰোঁ এতিয়া আচাৰ বনালে আপোনালোকে এটা কথা ঘৰতে মন কৰে চাগে যে আমি যদি কিবা এটা বস্তু কিবা ফল মূল এটা যদি আমি গোটেই 12 মাহ ৰাখিব নোৱাৰোঁ কিন্তু সেই ফল মূলটোক যদি আমি আচাৰলৈ ৰূপান্তৰিত কৰি দিওঁ তেতিয়াহ'লে কি কৰিব পাৰি আমি গোটেই 12 মাহে কি কৰিব তাক সাঁচি ৰাখিব পাৰোঁ মানে কি জানেনে ইয়াৰ অৰ্থ এটা হ'ল যে where there is a will there is a way বুলি যে কয় আমি যিকোনো এটা প্ৰবলেমৰ সন্মুখীন হ'লে সেই প্ৰবলেমটোৰ সেই সমস্যাটোৰ যিটো সলিউশন থাকে ঠিক আছে সেই সলিউশনটো মানে আপোনাৰ ওচৰতে থাকে কিন্তু আমি সলিউশনটো বুজি নাপাওঁ আমাৰ ব্ৰেইনত ইমান শক্তি আছে ন আমি যদি ইচ্ছা কৰোঁ না আমি কৰিব নোৱাৰা কাম এনেকুৱা একো নাই বুলি ক'ব পাৰি ঠিক আছে আমি সব কৰিব পাৰোঁ আমাৰ ব্ৰেইনত ইমান শক্তি আছে কিন্তু আমি কি কৰোঁ আমাৰ ব্ৰেইনটো ইউজ নকৰোঁ আৰু আমাৰ ব্ৰেইনটো বেলেগ বেলেগ কামত ব্যৱহাৰ কৰি থাকোঁ আমি ইনষ্টাগ্ৰামৰ ৰিলছ খুলিলে বা আমাৰ যে ইউটিউবত ৰিলছবিলাক চালে বা ফেচবুকৰ ৰিলছবিলাক চাই থাকিলে বা সেইবিলাক পোষ্টবিলাক চাই থাকিলে সেইবিলাকত কি হয় আমাৰ ব্ৰেইনটো একদম ড্ৰেইন কৰি দিয়ে ব্ৰেইনৰ এনাৰ্জি গোটেই কমপ্লিট ড্ৰেইন কৰি দিয়ে ঠিক আছে আৰু তেনেকৈ কি কৰিছে আমাৰ যিটো প্ৰডাক্টিভিটি আমাৰ যিটো কাৰ্য কৰিব ক্ষমতা সেই ক্ষমতাটো কি কৰা গৈছে হ্ৰাস কৰা গৈছে একচুৱেলি এইবিলাক কি হৈছে এইবিলাক আপোনাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ চাল বুলি ক'ব পাৰি কাৰণ সিহঁতে যেতিয়া আমি সেইবিলাকত বিজি থাকিব পাৰোঁ যদি আমি সেইবিলাকত বিজি থাকোঁ আমি ফেচবুক আমাৰ ইউথ আমাৰ যুৱ সমাজ যদি ফেচবুকত বিজি থাকে ৰিলছত আপোনাৰ নাচি বাগি সেইবিলাকত বিজি হৈ থাকে তেতিয়াহ'লে আমাৰ ইয়াত ইনোভেশ্যন আহিব আমাৰ নতুন নতুন চিন্তাধাৰাৰ জন্ম হ'ব পাৰিব বা আমাৰ ইয়াত নতুন নতুন বৈজ্ঞানিক ধাৰণাৰ কিছুমানৰ উদ্ভৱ হ'ব নহ'ব না প্ৰযুক্তিবিদ্যাৰ উদ্ভৱ হ'ব নহ'ব সকলো দেখোন নাচি বাগি সেইবিলাকতে ব্যস্ত হৈ থাকিব চ' তেতিয়া কোন হ'ব তাৰপিছত আমাৰ যি ধৰি লওক কিছুমান কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবিলাক দেশ কিছুমান আছে সেই দেশবিলাকে মানে নিজৰ প্ৰভুত্বটো সদায় বজাই ৰাখিব পাৰিব হয়নে এতিয়া চাওক ইয়াত ফুড প্ৰচেছিং প্ৰকৃতিৰ মানে ফুড প্ৰচেছিং বা পেকেজিং যি আমাৰ প্ৰক্ৰিয়াকৰণ বা পেকেজিং ইউনিটৰ গঠনৰ কাৰণে আপোনাৰ কি কৰিব লোন দিব তাৰপিছত লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে ডেভেলপমেণ্ট অফ ট্ৰেন্সপৰ্টেশ্যন নেটৱৰ্ক ঠিক আছে তাৰ কাৰণে কি কৰিব আপোনাৰ পৰিবহন নেটৱৰ্কৰ বিকাশৰ কাৰণেও কি কৰিব এই লোন দিয়া হ'ব যাতে এই লোনৰ থ্ৰুদি এই যি পোষ্ট হাৰ্ভেষ্ট চিনিয়ৰত যিখিনি প্ৰব্লেমে দেখা দিয়ে সেই সমস্যাবিলাকৰ সমাধান উলিয়াব পাৰি অলপ আগতে মই কথা কৈ থাকোঁতে সলিউশ্যনৰ অসমীয়াটো বিচাৰি পোৱা নাছিলোঁ এতিয়া ওলাই গ'ল সমাধান ব্ৰেইনত চব থাকে আপোনালোকে এটা কথা মন কৰিব মই ধৰি লওক আজি বহুত দিনৰ আগতে মই এটা কথা মন কৰিলোঁ যে মই এদিন সপোন দেখিলোঁ ঠিক আছে তেতিয়া মই অসমীয়া মিডিয়ামত পঢ়া ঠিক আছে মই অসমীয়া মিডিয়ামত মইতো ক্লাছ 10লৈকে অসমীয়া মিডিয়াম পঢ়া তাৰপিছত ইংলিছ মিডিয়ামত আহিছিলোঁ চ' মই যেতিয়া ইংলিছ মিডিয়ামত পঢ়ি আছিলোঁ তেতিয়া মই এটা কথা মন কৰিলোঁ যে এদিন মই সপোন দেখিলোঁ সপোনত মানে মই কোনোবা এজন ফৰেইনাৰৰ লগত কথা পাতিছোঁ সপোনত ফৰেইনাৰৰ লগত কথা পূৰা ইংলিছত কৈছোঁ পূৰা ইংলিছত একদম পূৰা ফাই ইংলিছ মানে কোনো ধৰণৰ মানে অকণো খোকোজা নলগাকৈ একদম ধুনীয়া ইংলিছ কৈছোঁ সপোনত ঠিক আছে সপোনত পূৰা ইংলিছত কথা পাতিছোঁ যেতিয়া ৰাতিপুৱা উঠিলোঁ উঠি পেলাইতো মোৰ মনত পৰিছে যে ৰাতিটো মই কাৰোবাৰ লগত ইংলিছত কথা পাতি আছিলোঁ ঠিক আছে তেতিয়া মনত পৰিল যে অ'কে মই এনেকৈ সপোন দেখিছোঁ তেতিয়া মই এটা কথা ভাবিলোঁ যে একচুৱেলি ইংলিছ ক'ব পৰাটো মোৰ মনত আছে ব্ৰেইনত আছে ইংলিছ শব্দবোৰ মোৰ ব্ৰেইনত আছে আৰু ইংলিছ ক'ব পৰা কেপাচিটিটো মোৰ ব্ৰেইনত আছে বা মই পাৰোঁ মোৰ ভিতৰত আছে কিন্তু সেইটো মই বাহিৰলৈ মানে সপোনত ধুনীয়াকৈ ওলাই গৈছে কাৰণ সপোনত ছাবকনচিয়াছ মাইণ্ডে চলাই আছিল কিন্তু যেতিয়া মই বাহিৰলৈ মানে বাস্তৱ ৰূপত সেইটো আনিব কিয় পৰা নাছিলোঁ সেইটো সময়ত কাৰণ সেইটো সময়ত মই এটা মানে এনেকুৱা ভাবিছিলোঁ যে ভুল হ'ব নেকি হয়নে ভুল হ'ব নেকি বা কোনোবাই হাঁহিব নেকি বা যদি আপোনাৰ পাৰিম নে নোৱাৰিম তেনেকুৱা এটা দুমোজা থাকে ন খুকুজা থাকে সেই যিটো আপোনাৰ নিগেটিভিটি আমাৰ মাজতেই পজিটিভিটিও আছে নিগেটিভিটিও আছে কেতিয়াবা আমাৰ পজিটিভিটিটো কেতিয়াবা ওপৰত থাকে নিগেটিভিটিৰ তলত থাকে তেতিয়া আমি যিকোনো কামত আগবাঢ়ি যাব পাৰোঁ আৰু কেতিয়াবা আমাৰ নিগেটিভিটিৰ ওপৰত থাকে পজিটিভিটিৰ তলত থাকে আৰু তেতিয়া আমি পিছু শুকাই থাকোঁ ঠিক আছে চ' আমি সদায় ট্ৰাই কৰিব লাগে যাতে এই নিগেটিভিটিটোক আহিব নিদি আমি পজিটিভিটিটোক কি আমাৰ মাজত থকা পজিটিভিটিটোক আগুৱাই লৈ যাব লাগে তেতিয়া আমি সহজে কি হ'ব ছাকচেছফুল হ'ব পাৰিম এতিয়া মই জানিছিলোঁ ইংলিছ ক'ব হয়নে কিন্তু মই ক'বলৈ ভয় কৰিছিলোঁ তেতিয়া
সেইটো সময়ত আৰু তেতিয়া মানে কি হয় কিন্তু মোৰ ব্ৰেইনটোৱে জানে কাৰণে ইংলিছতে পুৰা কথা পাতিলে কিন্তু পিছত মই সেই বস্তুটো ৰিয়েলাইজ কৰিছোঁ তেতিয়া মই ভাবিলোঁ যে একচুৱেলি আমি বহুত কথাই জানো এতিয়া আপোনালোকৰ পৰীক্ষাত এনেকুৱা হ'ব যে চাবচোন কিবা এটা জানা বস্তু ভুল কৰি থৈ আহিব কিন্তু আপুনি সেইটো জানে কিন্তু তাত আপুনি প্ৰকাশ কৰোঁতে ভুল কৰি থৈ আহিছে তেনেকুৱা বহুতৰ ক্ষেত্ৰত হয় কাৰণ আমি এক্সপ্ৰেছ কৰিবলৈ আমাৰ প্ৰব্লেম হৈ যায় কাৰণ আমাৰ নিগেটিভিটিৰে আমি ভৰি আছোঁ আৰু এটা কথা মন কৰিব যে আমাৰ গোটেই হিউমেন মাইণ্ডটো কেনেকুৱা জানে আমাৰ মাইণ্ডটো এনেকুৱা যে আমি পজিটিভ বস্তুতকৈ নিগেটিভ বস্তুৰ ফালে বেছি ড্ৰাইভ হওঁ ঠিক আছে পজিটিভ বস্তুতকৈ নিগেটিভ বস্তুৰ ফালে বেছি ড্ৰাইভ হওঁ আৰু এটা সঁচা কথা আছে যে পজিটিভ এনাৰ্জি যিটো আছে পজিটিভ এনাৰ্জি পাৱাৰ আছে নিগেটিভ এনাৰ্জি পাৱাৰটো বেছি মানে পজিটিভ এনাৰ্জিৰ তুলনাত কাৰণ নিগেটিভ এনাৰ্জিৰ এট্ৰেকশ্যন পাৱাৰটো বহুত বেছি আছে আৰু সেইটো কাৰণে নিগেটিভ এনাৰ্জিলৈ সহজে মানুহ আকৰ্ষিত হৈ যায় কিন্তু পজিটিভ এনাৰ্জিলৈ আকৰ্ষিত হোৱাৰ কাৰণে বহুত মানে টাইম লাগে পজিটিভ এনাৰ্জি মানে তাৰ মানুহক আকৰ্ষণ কৰিবৰ কাৰণে ঠিক আছে এতিয়া আমাৰ নেক্সট যিটো স্কিম আছে সেইটো আছে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিকল্পনা ঠিক আছে এইটো আছে PMBJP ঠিক আছে মই যেতিয়া এইটো আহিছিলে মই ভাবিছোঁ বিজেপি এইটো কেনেকুৱা ধৰণৰ স্কিম আনি দিলে কিন্তু একচুৱেলি এই স্কিমটো বিজেপিৰ অহা আগৰ পৰাই আছিল জানেনে আপোনালোকে এই স্কিমটো আপোনাৰ 2008ৰ পৰা আছে কিন্তু এই স্কিমটো 2008ৰ পৰা যদিও আছে তেতিয়া নামটো বেলেগ আছিলে ঠিক আছে 2008ত এই স্কিমটোৰ নাম আছিল জন ঔষধি স্কিম ঠিক আছে 2008ত যেতিয়া লঞ্চ হৈছিলে তেতিয়া আপোনাৰ নাম আছিলে 2008ত এইটো লঞ্চ হৈছিলে চাওক 2008ত প্ৰথম লঞ্চ হৈছিলে এই স্কিমটোৰ নাম আছিলে জন ঔষধি স্কিম ঠিক আছে তাৰ পিছত এই স্কিমটোৰ মানে কি হ'ল বিভিন্ন কাৰণত এই স্কিমটোৰ আণ্ডাৰত কিছুমান জন ঔষধি কেন্দ্ৰ বনাই পেলাই তাত কি কৰিব আমাৰ যিটো জেনেৰিক মেডিচিন বুলি কোৱা হয় জেনেৰিক মেডিচিন আমাৰ সাধাৰণতে কি থাকে জানানে আমাৰ ইয়াত জেনেৰিক মেডিচিনো থাকে আৰু ব্ৰেণ্ডেড মেডিচিনো থাকে এতিয়া চাওক জেনেৰিক মেডিচিন আৰু ব্ৰেণ্ডেড মেডিচিনৰ মাজত পাৰ্থক্যটো কি হয় যিবিলাক ব্ৰেণ্ডেড থাকিব আপোনালোকে কেতিয়াবা ডক্টৰৰ ওচৰত যাবচোন ডক্টৰৰ ওচৰত দেখিব যে বহুত মেডিকেল ৰিপ্ৰেজেণ্টেটিভবিলাকে ভৰি আছে এতিয়া মেডিকেল ৰিপ্ৰেজেণ্টেটিভবিলাকে কি কৰে সেই কোম্পানী ডাঙৰ যিবিলাক ফাৰ্মাচিউটিকেল কোম্পানী আছে কোম্পানীবিলাকৰ পৰা কি আছে আপোনাৰ প্ৰডাক্ট সিহঁতৰ যিবিলাক উৎপাদিত মানে মেডিচিন আছে সেইবিলাক বেচিবৰ কাৰণে আহে আৰু ডক্টৰৰ লগত সেইবিলাক ডিলিং কৰে যে আপুনি আমাৰ মেডিচিনটো প্ৰেছক্ৰাইব কৰিব বা আপুনি আমি ইমানখিনি আপোনালোকক বেনিফিট দিম কিবা কিবি এনেকুৱা বিভিন্ন কাম চলে আৰু সেইবিলাক কিবা কিবি ভিতৰত তেওঁলোকৰ মাজত এতিয়া সেই মানে কি হয় সেই যে ৰিপ্ৰেজেণ্টেটিভবিলাক আহে সেইবিলাক ক'ৰ পৰা আহে বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ পৰা আহে আৰু সেই মেডিচিনবিলাকৰ বহুত দাম হয় নহয় সেই মেডিচিনবিলাকৰ বহুত দাম হয় আপুনি চিম্পল দোকান এখনত যাব গেছৰ টেবলেট এটা বিচাৰি যাব গেছৰ টেবলেট এটা বিচাৰি গ'লে আপোনাৰ কি জানে 10 টকীয়া গেছৰ টেবলেট এটা আছে 10 টকীয়াত গোটেই পাত্তা মানে পোৱা যোৱা গেছৰ টেবলেটো আছে 8-10 টকাত গোটেই পাত্তা পাই যোৱা গেছৰ টেবলেটো আছে কিন্তু সিহঁতি আপোনালোকক কি দিব আপোনালোক এনেকুৱা গেছৰ টেবলেট দিব এটাত আপোনাৰ 20 টকা 25 টকা তেনেকুৱা দি দিব এটা টেবলেটত য'ত আপুনি 10 টকা মানত পাত্তা এটা পাই যায় গেছৰ টেবলেটৰ তাত আপুনি 20 টকা 25 টকা দি এটা টেবলেট কিনিবলগীয়া হয় তেনেকুৱা উলিয়াই দিব কিহৰ কাৰণে কাৰণ সেই টেবলেটবিলাকৰ দাম বেছি আৰু ফাৰ্মাচীবিলাকে বহুত বেছি মুনাফা পায় বহুত বেছি লাভ পায় কাৰণ সিহঁতি বহুত কম দামত আনি পেলাই বহুত বেছি দামত বেচে বস্তুবোৰ চ' কি হয় সেইবোৰ বস্তু ব্ৰেণ্ডেড হোৱাৰ কাৰণে সিহঁতৰ দামটো বেছি সিহঁতৰ দামটো কম্পজিশ্যন একেই থাকে ঠিক আছে কিন্তু সিহঁতৰ দামটো এইটো কাৰণে হৈছে ব্ৰেণ্ডটোৰ দাম ব্ৰেণ্ডটোৱে কিমান খৰচা কৰিব লাগে ব্ৰেণ্ডৰ খৰচা আছে বা এডভাৰটাইজিঙৰ খৰচা আছে বা ডক্টৰক দিয়া খৰচা আছে এইবিলাক বিভিন্ন ধৰণৰ খৰচা আছে সেইটো কাৰণে সিহঁতৰ দামবিলাক বেছি হয় কিন্তু ছেম কম্পজিশ্যন তাত যিটো মানে কেমিকেলেৰে ৰাসায়নিক পদ্ধতিৰে বনোৱা ছেম কম্পজিশ্যনৰ মেডিচিনবিলাক যিবিলাক আপোনাৰ কোনো ব্ৰেণ্ডে নবনায় তেনেকুৱা মেডিচিনবিলাকক জেনেৰিক মেডিচিন বুলি কোৱা হয় ঠিক আছে এতিয়া ধৰি লওক আমি এটা কথা এক্সাম্পল দিব গ'লে পেৰাচিটামল এটা কেমিকেল ৰাসায়নিক পদাৰ্থ যিটো আমি কি কৰোঁ সল্ট এটা যিটো আমাক জ্বৰ চৰ কাৰণে আমি খাওঁ হয়নে কিন্তু সেই পেৰাচিটামলটো বেলেগ কোম্পানীৰ মানে ডিছপ্ৰিনে ব্যৱহাৰ কৰিব পাৰে বা ডলৈ ব্যৱহাৰ কৰিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ যিবিলাক আপোনাৰ কোম্পানীৰ আণ্ডাৰত ব্ৰেণ্ডৰ আণ্ডাৰত বনোৱা টেবলেট আছে সেইবিলাকতো ব্যৱহাৰ হয় কিন্তু মেইন উপাদানটো কি পেৰাচিটামল হয় নাই কিন্তু পেৰাচিটামলৰ আমি কিন্তু পেৰাচিটামল বিচাৰি নাযাওঁ আমি ক'ম যে ডলো এটা দিয়ক বা ডিছপ্ৰিন এটা দিয়ক আমি সেই ব্ৰেণ্ডত যাওঁ ঠিক আছে আমি ব্ৰেণ্ডটো চাব যাওঁ কিন্তু আমি এইটো নাচাওঁ যে সেই পেৰাচিটামলটো য'তে আছে সেই বস্তুটো খালে আমাৰ জ্বৰটোৰ কাৰণে কাম হ'ব হয়নে আৰু যেতিয়া যিবোৰ মেডিচিনত ব্ৰেণ্ডৰ নামেৰে প্ৰমোট কৰা যায় আৰু বহুত হাইলি কষ্ট হয় সেইবিলাক হৈছে ব্ৰেণ্ডিং কৰা আপোনাৰ মেডিচিন আৰু যিবিলাকত আপোনাৰ কোনো ব্ৰেণ্ডৰ নাম নাথাকে জাষ্ট সেই যিটো সল্টটো যিটো তাত আপোনাৰ কেমিকেল ব্যৱহাৰ কৰা হয় ৰাসায়নিক পদাৰ্থ সেইটোৰ নামটো থাকিব ঠিক আছে সেইটো হৈছে জেনেৰিক মেডিচিন ঠিক আছে আৰু সেইটো কোনো ব্ৰেণ্ডে নবনায় আৰু দুইটাৰে মানে কি হয় ইফেক্টিভনেছ একেই থাকে ঠিক আছে দুইটাৰে
নেচেচাৰী ইফেক্টিভনেছ একে থাকে কিন্তু এটা কথা যে যেটো আপোনাৰ ব্র্যান্ডেড মেডিসিন হ'ব সেইটো দেখিবলৈ অলপ ধুনিয়া হ'ব কালাৰটো ধুনিয়া হ'ব ফিনিশিং ভাল হ'ব কিন্তু ইটো ধৰি লওক অলপ তেনেকুৱা নহব কিন্তু কামটোটো একে ন কামটোটো একে কেতিয়াবা এনেকুৱা হয় না বহুত বেছি দেখিবলৈ ধুনিয়া হলেও কিন্তু কামত একো নাই ফুফুলা ঠিক আছে ৰিলছ বনাই নাচি ফুৰিছে কিন্তু কেতিয়াবা কোনবা এজন মানুহ দেখিবলৈ ধুনিয়া নহব পাৰে কিন্তু তেওঁ বহুত হাই লেভেলত আছে তেওঁ বহুত স্কিল আছে ঠিক আছে বহুত কোৱালিফাইড হ'ব পাৰে 6 এনেকুৱা কেছ হয় জেনেৰিক মেডিসিনৰ ক্ষেত্ৰত ঠিক আছে এটা হে জেনেৰিক মেডিসিন হে আমাৰ ইন্ডিয়াত প্ৰবলেম কি আমাৰ ইন্ডিয়াত ইমানে ব্র্যান্ড মানে মেডিসিনৰ ব্র্যান্ড আছে আৰু মেডিসিনৰ ব্র্যান্ড থকা কাৰণে আমাৰ মানুহৰ বহুত বেমাৰ হয় বেমাৰ হোৱাৰ ফলত কি হয় আমাৰ মানুহৰ বেমাৰ যেতিয়া হ'ব না আমাৰ ধনী মানুহবিলাকেতো আপুনি এতিয়া নাৰ্ছিং হোমত যাওক প্ৰাইভেট নাৰ্ছিং হোমত এতিয়া ধনী মানুহবিলাক পাব কিন্তু দুখীয়া মানুহৰ অৱস্থা কি হ'ব দুখীয়া মানুহবিলাক ক'ত যাব লাগিব আমাৰ চৰকাৰী নাৰ্ছিং হোমত যাব লাগিব চৰকাৰী হস্পিটেলত যাব লাগিব কিন্তু চৰকাৰী নাৰ্ছিং হোম বা হস্পিটেলতো মানে কি হয় আপোনাৰ সকলো মেডিচিন নাথাকে সিহঁতে ক'ব যে এইটো মেডিচিন না বাহিৰত কিনিব লাগিব ঠিক আছে একচুয়ালি হেতু মেডিচিন থাকিলেও সিহঁতে দিব নিবিচাৰে বা কেতিয়াবা নাথাকেও বেছি দামী মেডিচিনবোৰ এটা সেইবোৰ মানুহে সেইটো ভয়তে মানে সেই মেডিচিনটো কিনিব নোৱাৰে বুলি ট্ৰিটমেন্ট কৰিব নোৱাৰিব বুলি তেওঁলোকে কি নাযায় ডক্টৰক দেখুৱাব নাযায় সেই বেমাৰ লৈয়ে থাকে আৰু যেতিয়া বেমাৰ লৈয়ে থাকিব তেতিয়া হলে জানো তেওঁলোকে আমাৰ যেটো ওয়ার্ক ফোর্স আমাৰ ইন্ডিয়াত যেটো মানে ওয়ার্ক ফোর্স আছে মানে কাম কৰা বয়সৰ মানুহখিনি আছে তেওঁলোকে জানো কাম কৰিব পাৰিব নোৱাৰিব তেওঁলোকৰ যে স্বাস্থ্য ভালে নাথাকে কাম কেনে কৰিব সো আমাৰ দেশখন উন্নত কৰিবৰ কাৰণে মানুহৰ স্বাস্থ্যখিনি ভাল কৰিব লাগিব আৰু আমাৰ বিশেষকে গুটে যিখিনি দুখীয়া মানুহ আছে নিম্ন পৰ্যায়ৰ মানুহ আছে তেওঁলোকক কি কৰিব তেওঁলোকৰ স্বাস্থ্য উন্নতি কৰিব লাগিব আৰু তেওঁলোকে যাতে কোনো ধৰণৰ খৰচাৰ ভয়ত ডক্টৰ নেদেখুৱাকে নাথাকে বেমাৰ ট্ৰিটমেন্ট কৰিব নোৱাৰাকে নাথাকে তাৰ কাৰণে কি কৰিছে এই ইনিচিয়েটিভটো লোৱা গৈছে কাৰণ কিয় মেডিচিনত বহুত খৰচা হয় আপোনালোকে নিজৰ ঘৰত চাব প্ৰেছাৰ ঔষধ ডায়াবেটিছৰ ঔষধ এটো ঔষধ হেতু ঔষধ ডক্টৰ এটা দেখুৱাৰ লগে লগে 7-8টা যত আপোনাৰ এটা দুটা মেডিচিনত ভাল হয় 7-8টা মেডিচিন এনেই লিখি দিব কিহৰ কাৰণে যাতে মেডিচিনবোৰ সেল যায় মেডিচিনৰ কোম্পানী পায় অলৰেডি কমিশন লৈ থোৱা আছে ন তো এইবিলাক ৰিয়েলিটি দিজ আৰ ৰিয়েলিটি ঠিক আছে এইবিলাক কোনোবাই বেয়া পালে উপায় নাই কাৰণ ৰিয়েলিটি হয় না হসা চলি আছে নিজৰ বুকুত হাত ধৰি কওকচোন যদি কোনোবাই বেয়া পাইছে যে হসা হয় নে নহয় কথাবোৰ হসা হয় আৰু তেনেস্থলত হসা কথাটো আমি ক'বই লাগিব কাৰণ আমি সিভিল সাৰ্ভেন্ট হ'বলৈ গৈ আছো কাৰণ আমি এইবিলাকৰ এগেইনষ্টতে কাম কৰিব লাগিব আমি দুখীয়া মানুহৰ সাপোৰ্টত কাম কৰিব লাগিব হয় না আমি দুখীয়া মানুহখিনি ভাল কৰিব লাগিব যিখিনি মানুহ সুখিত হৈ আছে সো সেই কাৰণে গভৰ্নমেন্টে এই আঁচনিটো আনিছে যাতে আমাৰ সেই মানুহখিনি কি কৰিব পাৰে জেনেৰিক মেডিচিন বহুত সস্তাত উপলব্ধ কৰিব পাৰে যিটো মেডিচিন 100 টকা হ'ব পাৰে বজাৰত ঠিক আছে এটা টেবলেটৰ দাম 100 টকা সেইটো আপুনি 3 টকা 4 টকা 5 টকাটো জেনেৰিক মেডিচিনত পাই যাব পাৰে ভাবকচোন কিমান মাৰ্জিনত লাভ কৰি পেলাই বিকি আছে মানে আৰু তাৰ কাৰণে কি লাগিব তাৰ কাৰণে আপোনাক জেনেৰিক মেডিচিন বেচা কিছুমান কেন্দ্ৰ লাগিব ঠিক আছে আমাৰ জন ঔষধি কেন্দ্ৰ লাগিব এটা জন মানে আছে পিপল ঔষধি মানে আছে মেডিচিন ঠিক আছে আৰু পৰিযোজনা মানে হৈছে কি আপোনাৰ পৰিকল্পনা ঠিক আছে আৰু মই কি কলো যে প্ৰথম এই স্কিমটো আনিছিলে কেতিয়া আনিছিল 2008ত আনিছিলে 2008ত কাৰ গভৰ্নমেন্ট আছিল ইউপিএ গভৰ্নমেন্ট আছিল কংগ্ৰেছৰ গভৰ্নমেন্ট আছিল হনে আৰু সেইটো সময়ত তাক নামটো কি দিয়া আছিল জন ঔষধি স্কিম দিয়া হৈছিল ঠিক আছে তাৰ পিছত এই স্কিমটোৰ আন্ডাৰত জন ঔষধি স্কিমৰ আন্ডাৰত তেওঁলোকৰ যিখিনি মানে তেওঁলোকে ভাবিছিলে টাৰ্গেট আছিল লক্ষ্য আছিল সেই লক্ষ্যখিনি উপলব্ধি কৰিব নোৱাৰিলে বা তেওঁলোকে যি কেন্দ্ৰ খোলা কথা আছিল কেন্দ্ৰ কিমানো খুলিব নোৱাৰিলে তেনেস্থলত এই স্কিমটো গৈ প্লাই 2014ত আমাৰ বিজেপি গভৰ্নমেন্ট আহি গল এনডিএ গভৰ্নমেন্ট আৰু তাৰপিছত 2015ত ইয়াক অকমান মডিফাই কৰি পেলাই কি কৰিলে আকৌ এবাৰ মানে ৰি-লঞ্চ কৰিলে তাক এতিয়া বিজেপি গভৰ্নমেন্টে দিলে প্ৰধানমন্ত্ৰী জন ঔষধি योजना কৰি দিলে ঠিক আছে প্ৰধানমন্ত্ৰী জন ঔষধি योजना কৰি দিলে তাৰ পিছত 2016ত গৈ প্লাই ইয়াক আকৌ আপোনাৰ ৰিনেম কৰিবলৈ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কৰি দিলে ঠিক আছে একটা স্কিম 2008ত ফাৰ্স্ট লঞ্চ হৈছিল তাৰপিছত 2015ত গৈ অলপমান খলনি কৰিলে আৰু 2016ত গৈ প্লাই ইয়াৰ নামটো চেঞ্জ কৰি দিলে এই আজিৰ এটো নাম যে আছে এই নামটো কেতিয়া দিছে 2016ত দিছে ঠিক আছে 2016ত দিছে আৰু 2015ত কি কৰিছিলে 2015ত অকল মানে প্ৰধানমন্ত্ৰী জন ঔষধি योजना বুলি কৰিছিলে ঠিক আছে আৰু ইয়াৰ মেইন উদ্দেশ্য কি আছে লক্ষ্য আছে জনসাধাৰণক সুলভ মূল্যত উচ্চ মানদণ্ডৰ জেনেৰিক ঔষধ প্ৰদান কৰা সকলোৰে স্বাস্থ্যসেৱা উপলব্ধ নিশ্চিত কৰা কাৰণ আমাৰ মেইন উদ্দেশ্য হৈছে যে আমি কি কৰিব লাগিব
এইটো এছডিজি টো আছে ন আপোনালোকে মোক কমেন্টত জনাওকচোন যে কোনটো এছডিজিত আপোনাৰ গুড হেলথৰ কথা উল্লেখ কৰা গৈছে কাৰণ এছডিজিবোৰ আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া চাওক ইয়াত এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে যে আমি কি কৰিব লাগিব জেনেৰিক মেডিচিন প্ৰমোট কৰিব লাগিব মানুহৰ মাজত প্ৰমোট কৰি পেলাই আমাৰ যাতে মানুহখিনিৰ কি কৰিব পাৰো তেওঁলোকৰ যাতে আউট অফ পকেট এক্সপেণ্ডিচাৰ মানে এনেকুৱা হৈছে তেওঁলোকে খৰচাবোৰ কমাব লাগিব কাৰণ আপোনালোকৰ সবতকৈ বেছি খৰচা ক'ত হয় ডক্টৰৰ ট্ৰিটমেণ্টত মেডিকেলৰ ট্ৰিটমেণ্টত ঔষধ পাতি কিনোতেহে বেছি খৰচা হয় আৰু যদি সব মানুহৰ তেনেকুৱা খৰচা হয় তেওঁলোকে বেলেগ খৰচা কৰিব ক'ত আৰু যদি বেলেগ তেওঁলোকৰ খৰচাতে ইমানখিনি হৈ যায় তেওঁলোকে সেভিংস কৰিব ক'ত আৰু বেংকৰ ওচৰত যদি সেভিংস নাথাকে বেংকে লোন দিব ক'ত লোন যদি বেংকে দিব নোৱাৰে তেতিয়াহ'লে ইকনমিক এক্টিভিটিবিলাক আমাৰ ফেক্টৰীবিলাক ইণ্ডাষ্ট্ৰীবিলাক সেইবিলাক চলিব কেনেকৈ লোন সিহঁতি ক'ৰ পৰা পাব আৰু সিহঁতি লোন ল'ব নোৱাৰিলে সিহঁতি মানে প্ৰডাকশ্যন উৎপাদন কেনেকৈ কৰিব আৰু সিহঁতি উৎপাদন কমি গ'লে তেতিয়াহ'লে সিহঁতৰ যিবিলাক ৱৰ্কাৰ মজদুৰে কাম কৰিছে সেই মজদুৰবিলাকৰ কাম নোহোৱা হ'ব মজদুৰবিলাকৰ হাতত পইচা নোহোৱা হ'ব গোটেইটো কি হয় এটা চাইকেল হয় ঠিক আছে তাৰপিছত কৈছে যে ই জন ঔষধি কেন্দ্ৰৰ নেটৱৰ্কৰ জৰিয়তে সুলভ মূল্যত ঔষধ উপলব্ধ কৰিব আৰু ইয়াৰ আণ্ডাৰত কি কৰিব লাগিব জন ঔষধি কেন্দ্ৰ কিছুমান স্থাপন কৰিব লাগিব আৰু কোৱা গৈছিল যে জন ঔষধি কেন্দ্ৰ সাধাৰণতে মানে এটলিষ্ট প্ৰত্যেকখন গাঁও ভিলেজৰ গাঁও বা আপোনাৰ টাউনত কি থাকিব লাগিব কেন্দ্ৰ থাকিবই লাগিব জন ঔষধি কেন্দ্ৰ থাকিব লাগিব আৰু তাৰ কাৰণে জন ঔষধি কেন্দ্ৰ খুলিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা এটা মানে সুলভ মানে এটা ঋণ দিয়াৰো ব্যৱস্থা কৰিছিল ঋণটো 5 লাখ টকাৰ ঋণ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু যদিহে তেনেকুৱা কেন্দ্ৰবোৰ কোনোবা দিব্যাং ব্যক্তি বা কোনোবা মহিলা কোনোবা SC ST তেওঁলোকে যদি মানে খুলিব বিচাৰে তেতিয়াহ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰা 2 লাখ টকাৰ এটা এককালীন সাহায্য দিয়া মানে ব্যৱস্থা কৰিছে যাতে তেওঁলোকে তেনেকুৱা ধৰণৰ কেন্দ্ৰ খুলিব পাৰে কাৰণ যিমান কেন্দ্ৰ খুলিব সিমান এই আঁচনিটো সফল হ'ব এই পৰিকল্পনাটো সফল হ'ব নহ'লে কেন্দ্ৰ নাথাকিলে পৰিকল্পনাটো সফল নহ'ব মানুহে জেনেৰিক মেডিচিন নাপাব আৰু তাৰ কাৰণে আমাৰ মানুহৰ মাজত এৱেৰনেছ লাগিব আৰু আমাৰ মানুহৰ মাজত এনেকুৱা এটা ভাৱ এটা সোমোৱাই দিয়া গৈছে এইবিলাক আপোনাৰ কিছুমান ভাৱ সোমোৱাই দিয়া যায় মানুহৰ মাজত ভুল ধাৰণা কিছুমান মানুহে নিজৰ ফাইদাৰ কাৰণে সোমোৱাই দিয়া যায় যে কি কৰে যে আপুনি এই ব্ৰেণ্ডৰ বস্তু খালেহে আপোনাৰ বেমাৰ ভাল হ'ব নহ'লে আপোনাৰ বেমাৰ ভাল নহ'ব বা আপুনি এই ব্ৰেণ্ডৰ বস্তুটো ল'লে বা ব্ৰেণ্ডৰ বস্তুটো খালেহে আপোনাৰ ষ্টেটাছটো বেছি ভাল হ'ব নহ'লে ষ্টেটাছ নাই হয় নাই সেইটো কাৰণে কিছুমান মানুহ চাবচোন খুব ব্ৰেণ্ড কৰি থাকে খুব ব্ৰেণ্ড আৰে ব্ৰেণ্ডৰ মানে মোৰ মতে কি জানে মই এইটো ভাবো ব্ৰেণ্ডৰ কাপোৰ পিন্ধি লাভ নাই বা ব্ৰেণ্ডৰ বস্তু লৈ পেলাই লাভ নাই নিজৰ পাৰ্চনেলিটিটো এনেকুৱা কৰিব লাগে যে মোৰ পাৰ্চনেলিটিটো এনেকুৱা যে মই যিয়ে কাপোৰ পিন্ধো সেইটো এটা ব্ৰেণ্ড হৈ যায় ঠিক আছে মই যিয়ে বস্তু ব্যৱহাৰ কৰোঁ সেইটো এটা ব্ৰেণ্ড হৈ যায় সেইটো মোৰ নামৰ লগত জড়িত ব্ৰেণ্ড তেনেকুৱা হ'ব লাগে নিজৰ পাৰ্চনেলিটিটো তেনেকুৱাকৈ গ্ৰ' কৰক আৰু সেইটো কোনে পাৰিব আপুনি পাৰিব নিজৰ পজিটিভ মাইণ্ডছেটৰ থ্ৰুদি নিজৰ নিৰন্তৰ প্ৰয়াসৰ জৰিয়তে আপুনি নিজকে সেই ব্ৰেণ্ড ভেলুটো বনাব পাৰিব নিজে এটা ব্ৰেণ্ড হৈ যাওক ন কি দৰকাৰ হৈছে বেলেগৰ ব্ৰেণ্ডৰ কাপোৰ পিন্ধিব কি দৰকাৰ হৈছে বেলেগৰ ব্ৰেণ্ডৰ বস্তু ইউজ কৰিব হয়নে সেইবিলাকে মানি লছ জাষ্ট পইচা ৱেষ্ট আৰু একো নাই বেলেগৰ ব্ৰেণ্ড ব্যৱহাৰ কৰাটো এটা আছে PM BJPৰ উদ্দেশ্য ইয়াৰ উদ্দেশ্যটো কি হৈছে যে সুলভ স্বাস্থ্য সেৱা আমি কি কৰিব লাগিব উচ্চ মানদণ্ডৰ বা গুণগত মানদণ্ডৰ স্বাস্থ্য সেৱা আমাৰ জনসাধাৰণক উপলব্ধ কৰাব লাগিব আৰু তাৰ লগতে আমি কি কৰিব লাগিব সজাগতা বৃদ্ধি কৰিব লাগিব যে আমি জেনেৰিক ঔষধ ব্যৱহাৰ কৰিও আমাৰ বেমাৰবোৰ ভাল কৰিব পাৰোঁ আমি কি কৰিব নালাগে আমি ব্ৰেণ্ডেড মেডিচিন দৰকাৰ নাই ইমান টকা খৰচ কৰিবৰ কাৰণে হয় নাই কিন্তু বহুতে নিবিচাৰে বহুতেই নামানিব যিবিলাক মানুহৰ অলৰেডি মাইণ্ডত সোমাই গৈছে মোৰ মা দেউতাহঁতক ক'লে নামানিব চাগে দেউতাই চাগে গালি দিব যে কি কথা ক'ব আহিছে সেইটো কেনেকৈ কেতিয়াও নিমিলে এনেকৈ হ'ব কাৰণ তেওঁলোকৰ মাইণ্ডত সেইটো সোমাই দিয়া গৈছে অলৰেডি যে ব্ৰেণ্ডেড বস্তু খালেহে ব্ৰেণ্ডেড মেডিচিন খালেহে বা ডলো খালেহে আপোনালোকৰ কি হ'ব জ্বৰ ভাল হ'ব নহ'লে ডলো নাখালে জ্বৰ ভাল নহয় তেনেকুৱা নহয় ঠিক আছে আপুনি জ্বৰ ভাল ডলো খালেও হ'ব আৰু গভৰ্ণমেণ্ট ফাৰ্মাচীত মানে গভৰ্ণমেণ্ট হস্পিটেলত যিটো জ্বৰৰ কাৰণে ঔষধ দিব সেইটো খালেও হ'ব হয়নে তাৰপিছত কৈছে যে উপলব্ধতাৰ সম্প্ৰসাৰণ আমি এনেকুৱা কৰিব লাগিব যে জেনেৰিক মেডিচিনবিলাক অতি সহজে সকলো মানুহে কিনিব পাৰে যাতে এনেকুৱা নহয় যে আপোনাৰ কিনিব ইচ্ছা কৰিছে কিন্তু চেণ্টাৰ নাই কেন্দ্ৰ নাই কোনো দোকান নাই তেনেকুৱা নহয় যাতে আমি উপলব্ধ কৰাব লাগিব ঠিক আছে আৰু তাৰপিছত কি কৰিব লাগিব ফাৰ্মাচিউটিকেল খণ্ডক উৎসাহিত কৰিব লাগিব কাৰণ আমাৰ ফাৰ্মাচিউটিকেল যিটো খণ্ডত জড়িত সকল ব্যক্তিসকল আছে তেওঁলোকে উৎসাহিত কৰিব লাগিব যাতে তেওঁলোকে কি কৰে জেনেৰিক মেডিচিনটোক বেছি জেনেৰিক ঔষধক বেছি প্ৰমোট কৰে কাৰণ আমাৰ যি ইণ্ডিয়াৰ ধৰি লওক আমাৰ যি ইণ্ডিয়াৰ হেৰিটো আছে মানে মেডিকেল টুৰিজিম
ঠিক আছে মেডিকেল টুৰিজমৰ মানে ভ্যালু বাঢ়ি গৈ আছে ৰিসেন্টলি আমাৰ হোম মিনিষ্ট্ৰী এনেকুৱা এটা মানে কথা ভাবিছিল 2023 যে তেওঁলোকে আয়ুষ ভিসা বুলি এটা ভিসা স্পেশাল ভিসা উলিয়াই আনিব সেই ভিসাৰ থ্ৰুৱেদি মানে বিভিন্ন মানুহবিলাক বিভিন্ন দেশৰ পৰা মানুহবিলাকে কি কৰিব পাৰিব আমাৰ ভাৰতত মেডিকেল ট্ৰিটমেন্টৰ কাৰণে আহিব পাৰিব আৰু যদি ভাৰতত মেডিকেল ট্ৰিটমেন্টৰ খৰচাটো কমি যায় আৰু সস্তা হয় জেনেৰিক মেডিচিন ইউজ কৰা মানে কি আৰু সস্তা হৈ যাব ঠিক আছে সস্তা হৈ গলে তেতিয়া আৰু বেছি টুৰিজম আহিব আৰু যিমান বেছি পৰ্যটক আহিব কিমান আমাৰ ইকনমি কাৰণে ভাল ন হয়নে আমি এফালে দামটো সস্তা কৰিছো কিন্তু সিফালে কি কৰিছো আমাৰ বহুতখিনি আমাৰ লাভ কৰি লৈছো ন সো বস্তুবোৰ তেনেকুৱাকে মিলাই চাব লাগিব এতিয়া কৈছে যে ইয়াৰ বৈশিষ্ট্যসমূহ কি এই আঁচনিটোৰ মূল বৈশিষ্ট্যসমূহ কি ইয়াত কি কৰিব যে সুলভ মূল্য ৰাখিব সুলভ মূল্য কিহৰ কাৰণে ৰাখিব ব্ৰ্যান্ডেড ঔষধৰ তুলনাত 50% বা 90% কম মূল্যত উপলব্ধ কৰা হ'ব ভাবি চাওকচোন 50% কম মূল্যত এটা বস্তু 100 টকা হলে তাৰ বস্তুটো 50 টকা বা 90% কম মূল্যত মানুহৰ কাৰণে কিমান ভাল আপোনালোকেও সেইটো কথা বুজি লওক এই ক্লাছটোৱে যাতে আপোনালোকৰ মাইন্ডবোৰ চেঞ্জ কৰে তেতিয়াহে এই ক্লাছটো পঢ়ি বা আমি বস্তুবোৰ পঢ়ি লাভ হ'ব আৰু এটা কথা মন কৰিব দে মই এটা কথা কওঁ সিভিল সাৰ্ভিস প্ৰিপাৰেচন কৰাটো এটা মানে কি জানে নাই এটো এটা জাৰ্নি হয় এনেকুৱা নহয় যে সিভিল সাৰ্ভিস প্ৰিপাৰেচন সবে কৰি আছে মই কৰো সব ঘৰৰ সব মানুহে কৈ আছে মোক সবে কৈ আছে বা মই কৰো কি হল এসিএস মই হম এটো নহয় এটা এটা জাৰ্নি হয় আৰু এই লাইফটো এই জাৰ্নিটো জিয়াওক আপোনালোকে কেনেকৈ জিয়াব কাৰণ যিখিনি পঢ়িছে যিখিনি শিকিছে সেইখিনি নিজৰ লাইফত ফাৰ্স্ট ইমপ্লিমেন্ট কৰক নিজৰ লাইফত ইমপ্লিমেন্ট কৰিলেহে পিছত গৈ আপুনি সোসাইটিখনৰ কাৰণে কিবা এটা কৰিব পাৰিব নহলে একো কৰিব নোৱাৰিব একো কৰিবতো নোৱাৰিব ক্লিয়াৰে কৰিব নোৱাৰিব ঠিক আছে আৰু এটা কথা আছে যে এই আমাৰ যেটো কোৰ্সটো মানে ইমানখিনি কিতাপ পঢ়িব লাগে নিউজ পেপাৰ পঢ়া কিবা পঢ়া এইবিলাক কিয় কৰিছে জানেনে কাৰণ পিছৰ লাইফটো আপোনাৰ তেনেকুৱাই থাকিব আৰু পিছৰ লাইফটো যাতে এতিয়াৰ পৰা আপুনি গঢ়িবলৈ চেষ্টা কৰক আপুনি এতিয়া সেই লাইফটো লগত এডজাস্ট হলেহে পিছত গবলৈ সেই লাইফটো জিয়াব পাৰিব পিছত কি ভাবে আপোনালোকে বহুত আৰামত থাকিব পাৰিব বা বহুত কষ্ট নকৰাকে থাকিব পাৰিব বহুত কষ্ট হ'ব বহুত আপোনাৰ কাম বাঢ়িব প্ৰেছাৰ বাঢ়িব যিমান ওপৰলৈ যাব সিমান কষ্ট বাঢ়িব সেইটো কাৰণে এতিয়াবা সেই লাইফটো জিয়াওক আৰু সেই নিজকে মানে সেই মাইন্ডসেটটো বনাওক যিতনাখন আপোনাৰ মাইন্ডসেটটো খসাকে এজন সিভিল সাৰ্ভেন্টৰ নিচিনা হৈ গল ভাবিব আপুনি 50% আগুৱাই গল জাস্ট এতিয়া আৰু আপুনি এক্সামটো ক্লিয়াৰ কৰিব লাগে ফাৰ্স্ট মাইন্ডসেট বনাওক কাৰণ এটো মাইন্ডসেটৰ খেল ঠিক আছে মাইন্ডসেট বনোৱাৰ লগে লগে আপুনি কি কৰিব পাৰিব সেই বস্তুখিনি অতি সহজে নিজৰ মাজত ইমপ্লিমেন্ট কৰিব পাৰিব ঠিক আছে এটা চাওক মানে কি কলো সুলভ মূল্যত আমি তেওঁলোকক দিব লাগিব 50% পৰা 90% দিব লাগিব আৰু মই এইটো কথা কৈছিলো যে আপোনালোকে কি কৰিব এইবিলাক নিজৰ লাইফত ইমপ্লিমেন্ট কৰিব আৰু নিজৰ লাইফত ইমপ্লিমেন্ট কৰা মানে কি আপোনালোকে যেতিয়া শিকিছে এতিয়া পৰা জেনেৰিক মেডিচিনৰ কথা ভাবিব ঠিক আছে বেলেগক বুজাব যে যেতিয়া মানুহক পাব তে বুজাব যে জেনেৰিক মেডিচিনটো আমি ইউজ কৰিব লাগে ঠিক আছে হেতুকে ইমপ্লিমেন্ট কৰাৰ কথা কৈছো তাৰপিছত ঔষধৰ বিস্তৃত পৰিখৰ মানে ওয়াইড ৰেঞ্জ অফ মেডিচিনস মানে বেলেগ ধৰণৰ কি কৰিব লাগিব ইয়াত মানে বিভিন্ন ধৰণৰ ঔষধৰ জেনেৰিক মেডিচিন বিলাক বনাব লাগিব যাতে কি এনেকুৱা নহয় যে কেটামান বেমাৰৰ কাৰণে সিলেক্টিভলি জেনেৰিক মেডিচিন পোৱা যায় বাকি বেমাৰৰ কাৰণে নাপায় সবৰ কাৰণে এটা ভাব ক্যান্সাৰ ট্ৰিটমেন্টত মানুহৰ কিমান খৰচ যায় আমি যদি জেনেৰিক মেডিচিনৰ থ্ৰুদি ক্যান্সাৰ ট্ৰিটমেন্ট কৰিব মানুহৰ কিমান খৰচ বাচি যাব কিমান দুখীয়া মানুহ আছে মানে ক্যান্সাৰ তেওঁলোকে ট্ৰিটমেন্ট কৰিব নোৱাৰি ঘৰতে লুকুৱাই বা ঘৰতে থাকি মৰি যায় মানে কিয় তেওঁলোকৰ মানুহ নহয় তেওঁলোকে জীয়াই থকা অধিকাৰ নাই এটা চাওক আমি আকৌ ৰাষ্ট্ৰীয় নেটৱৰ্ক এটা বনাব লাগিব ঠিক আছে কি কৰিবলৈ সমগ্ৰ ভাৰতত 90000তকৈ অধিক জনঔষধি কেন্দ্ৰ স্থাপন কৰা হৈছে চাওক আমাৰ সমগ্ৰ ভাৰতত 90000 নহয় 9000 9000তকৈ অধিক যে মানে এনেকা জনঔষধি কেন্দ্ৰ স্থাপন কৰা গৈছে আৰু কেন্দ্ৰবিলাকৰ মাজত এটা লিংক কৰিব লাগিব চেইন লিংক কৰিব লাগিব ঠিক আছে শৃংখলৰ এটা লিংক কৰিব লাগিব যাতে কি হে মানে ধৰি লওক কোনবা তাৰ থ্ৰুদি কি কৰিব বিভিন্ন ইনফৰমেশন শেয়াৰ হ'ব বা বস্তুৰ আদান প্ৰদান হ'ব ন সো সেই লিংকেজটো আমি বনাব লাগিব ঠিক আছে তাৰ পিছত কি কৰিব লাগিব প্ৰমাণপত্ৰ আৰু প্ৰমাণীকৰণ প্ৰভাইড কৰিব লাগিব যাতে যি সকলে প্ৰস্তুত কৰে জেনেৰিক মেডিচিন তেওঁলোকক যাতে আমি কি কৰিব পাৰো প্ৰমাণপত্ৰ আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ থ্ৰুদি তেওঁলোকৰ বস্তুবোৰ নিয়াব পাৰো কাৰণ এটো নহয় যে জেনেৰিক মেডিচিনৰ নামত কোনোবাই নকলি মানে কিছুমান মেডিচিন নকলি দবাই বুলি কয় কিছুমান নকলি মেডিচিন যিবিলাক ইফেক্টিভ নহয় তেনেকুৱা মেডিচিন বনাই পেলাই মানে নিজৰ বিজনেছটো চলাই গৈ আছে তেনেকুৱা নহয় সেইটো কাৰণে আমি কি কৰিব লাগিব তেওঁলোকক প্ৰমাণপত্ৰ দিব লাগিব আৰু তেওঁলোকৰ প্ৰডাক্টবোৰৰ প্ৰমাণীকৰণ কৰিব লাগিব ঠিক আছে এইখিনি হৈছে ইয়াৰ মূল বৈশিষ্ট্য হবনে বুজিলে এতিয়া চাওক এইবিলাক বস্তু না মেইনছত লাগিব এইখিনি বস্তু
এইখিনি বস্তু মেইনছত লাগিব সেইটো কাৰণে আপোনালোকে লিখি ৰাখিব তাৰপিছত কৈছে জন ঔষধি কেন্দ্ৰৰ ভূমিকা ইয়াত জন ঔষধি কেন্দ্ৰৰ ভূমিকা কি কৈছে মই অলৰেডি কৈছোঁ যে জন ঔষধি কেন্দ্ৰ যিমান খুলিব সিমান এই আঁচনিটো এই পৰিকল্পনাটো সফল হ'ব আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে লোন দিছে গভৰ্ণমেণ্টে কিমান টকাৰ লোন দিব 5 লাখ টকাৰ লোন দিব আৰু যদি দিব্যাংগ হয় ওমেন হয় SC ST হয় তেওঁলোকক 2 লাখ টকাৰ এককালীন সাহায্য দিব এনেকুৱা চেণ্টাৰবোৰ খুলিবৰ কাৰণে আৰু গভৰ্ণমেণ্টে লোন দিব তাত কিন্তু ইণ্টাৰেষ্টটো আছে দেই কিন্তু ল' পাৰ্চেণ্ট ইণ্টাৰেষ্টত ইয়াক লোন দিয়া হ'ব ঠিক আছে ইয়াত কি কৰিব যে প্ৰত্যক্ষ বিতৰণ কেন্দ্ৰ ডাইৰেক্ট ডিষ্ট্ৰিবিউশ্যন পইণ্ট জন ঔষধি কেন্দ্ৰসমূহে খুচুৰা বিক্ৰী কেন্দ্ৰ হিচাপে কাম কৰে আৰু য'ত মানুহে পোনপটীয়াকৈ কম মূল্যত ঔষধ ক্ৰয় কৰিব পাৰে ঠিক আছে মানে আমাৰ তেওঁলোকে কি ৰিটেইলাৰ হিচাপে কাম কৰে সেইটো কথা কৈছে তাৰপিছত সমাজ কল্যাণ ঠিক আছে ইয়াৰ কি সমাজ কল্যাণ হ'ব না আমাৰ ইয়াৰ পৰা কি হ'ব মানুহৰ দুখীয়া মানুহখিনিৰ উন্নতি হ'ব আৰু তাৰপিছত আমাৰ মানুহৰ দুখীয়া মানুহখিনিৰ যি বেমাৰক লৈ পেলাই খৰচা সেই খৰচাটো কমাব পাৰিব এতিয়া চাওক আমাৰ গভৰ্ণমেণ্টৰ মেইন উদ্দেশ্য কিয় এইবিলাক আনি আছে কাৰণ গভৰ্ণমেণ্টে এইটো বিচাৰিছে যে কি আমাৰ যিমান পাৰে মানুহখিনি সুস্থ কৰিব লাগে হয়নে সেইটো কাৰণে তেওঁলোকে আয়ুষ্মান ভাৰতৰ নিচিনা আঁচনিবিলাকো লৈ আনিছে ইয়াৰ লগতে কি হ'ব আমাৰ নিযুক্তিৰ সৃষ্টি কৰিব এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব কেনেকৈ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব জন ঔষধি কেন্দ্ৰ খুলিলে তাৰ লগত আপোনাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ল বা সেইবিলাকৰ বস্তু অনা নিয়া কৰা তাৰ কাৰণেও আপোনাৰ নতুন কোনোবাই গাড়ী কিনি ল'লে ড্ৰাইভাৰ হ'ল এনেকৈ বিভিন্ন থাকিব বা যিবিলাক কোম্পানী নতুন কোম্পানী নহয় কিছুমান মানুহে তেওঁলোকে মেডিচিন বনাব জানে তেওঁলোকে জেনেৰিক মেডিচিন বনোৱা মানে উৎপাদনত লাগি গ'ল তেনেকুৱাকৈ কি হ'ব বিভিন্ন ধৰণৰ নিযুক্তি বা আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব তাৰপিছত আমাৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্ব মানে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইয়াৰ ক্ষেত্ৰত এই পৰিকল্পনাটো মানে সফল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰাইভেট পাৰ্টি আৰু পাব্লিক দুইটাকে কি কৰিব লাগিব অংশীদাৰী হিচাপে লৈ পেলাই এই পৰিকল্পনাটো আগুৱাই লৈ যাব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম এইটোত সফল হ'ব পাৰিম নহ'লে কি হ'ব যদি আমি প্ৰাইভেটক অঁতৰাই কৰি ৰাখি থওঁ না তেতিয়া প্ৰাইভেট যিবিলাক ব্ৰেণ্ডেড কোম্পানী আছে সেইবিলাকে জেনেৰিক মেডিচিনক কেতিয়াও মানে প্ৰমোট হ'ব নিদিব এইবিলাক বহুত লেতেৰা পলিটিক্স থাকে চব কথাতে এইবিলাক লেতেৰা পলিটিক্স থাকে ঠিক আছে এতিয়া তাৰপিছত আছে যে ইয়াৰ প্ৰভাৱ কি আছে এই আঁচনিটোৰ প্ৰভাৱ কি হ'ব একেখিনি বস্তুৱে প্ৰভাৱত কি হ'ব সকলোৰে বাবে সুলভ মূল্যৰ ঔষধ উপলব্ধ হ'ব হয়নে ইয়াত এনেকুৱা নহয় যে অকল দুখীয়া মানুহখিনি এইটো একোটো লিখা নাই যে অকল দুখীয়া মানুহখিনিৰ কাৰণেহে এই জেনেৰিক মেডিচিন ল'ব পাৰিব চবেই ল'ব পাৰিব এতিয়া আপুনি তাত জেনেৰিক মেডিচিন পোৱা দোকানত সেই কেন্দ্ৰবিলাকত গৈ পেলাই জন ঔষধি কেন্দ্ৰবিলাকত গৈ পেলাই আপুনি ক'বগৈ নালাগে যে মই দুখীয়া মানুহ সেইটো দিব লাগিব বুলি আপুনি যিমান ধনী মানুহ হ'লেও আপুনি যাব পাৰিব কোনো কথা নাই কিন্তু মেইন আমি গভৰ্ণমেণ্টে মেইন টাৰ্গেট কাক লৈছে যে আমাৰ দুখীয়া মানুহখিনিৰ সহায় হওক কাৰণ ধনী মানুহখিনি এনেও নকৰে ধনী মানুহখিনিয়ে সেইবিলাক বিশ্বাস নকৰে তেওঁলোকে সদায় আপোনাৰ কি কৰিব সেই ব্ৰেণ্ডেড মেডিচিনে খাব কাৰণ নহ'লে ব্ৰেণ্ড নাখালে তেওঁলোকৰ জ্বৰ ভাল নহ'ব বেমাৰ ভাল নহ'ব ঠিক আছে তেনেকুৱা থাকে মানে ঠিক আছে কৈছোঁ এইটো কাৰণে কিছুমান থাকে তেনেকুৱা স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস ঠিক আছে স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস হ'ব কাৰণ স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস হ'লে কি হ'ব আমাৰ মানুহৰ মানে স্বাস্থ্য সেৱাৰ নামত যিমান টকা খৰচ হয় সেই টকা খৰচ নহ'ব তাৰপিছত আমাৰ কি হ'ব ধৰি লওক আমাৰ মেডিকেল টুৰিজমটো বাঢ়িব ঠিক আছে তাৰপিছত আছে স্বাস্থ্য সেৱাৰ সুবিধাৰ উন্নতিকৰণ যিবিলাক গ্ৰাম্যায়ন অঞ্চলত থকা মানুহখিনি তেওঁলোকৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ ক্ষেত্ৰত উন্নতি হ'ব ঠিক আছে তেওঁলোকে অতি সহজে মানে কি তেওঁলোকে ডক্টৰৰ ওচৰত যাবলৈ বা ট্ৰিটমেণ্টৰ কাৰণে কোনো ধৰণৰ ভয় নকৰিব হেৰি নকৰিব ঠিক আছে আৰু সজাগতা বৃদ্ধি আৰু মানুহৰ মাজত কি জেনেৰিক মেডিচিনটো প্ৰমোট কৰিব লাগিব ঠিক আছে জেনেৰিক মেডিচিনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনাক এখন চিনেমা আছে হা ৰামচৰণৰ এখন চিনেমা আছে নেকি কিবা ধ্ৰুৱ নামৰ চিনেমা এখন আছে এইখন চাব তাতো কিবা এনেকুৱা জেনেৰিক মেডিচিনৰ কাহিনী এটা দেখুৱায় ডাঙৰ কোম্পানীবিলাকে জেনেৰিক মেডিচিনবোৰ আগবাঢ়িব নিদিয়ে ঠিক আছে তো ইমানখিনি আছিল আমাৰ আজি এই দুটা আঁচনি তো আমাৰ কি হ'ব এই জানুৱাৰীতে আমাৰ অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্চটো ষ্টাৰ্ট হ'ব চ' যদি আপোনালোকে আমাৰ বস্তুবোৰ বুজি পাইছে আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তাৰ বিষয়ে সবিশেষ তথ্য জানিবলৈ এই নম্বৰটোত ফোন কৰিব আৰু আপোনাৰ ক্ৰেছ কোৰ্চ বৰ্তমান অসমীয়া মাধ্যমৰ চলি আছে তাৰ কাৰণেও সবিশেষ জানিলে নাম্বাৰটো ব্যৱহাৰ কৰিব ইয়াত ফোন কৰিলে গোটেইখিনি সবিশেষ তথ্য পাই যাব আৰু মোৰ যিটো ইনষ্টাগ্ৰাম আইডি আছে যিটো য'ত লিখা আছে কৃষ্ণা কাশ্যপ বুলি লিখা আছে নীলা কাপোৰ এটা পিন্ধি থকা ফটো এটা আছে চলি আছে তাত গম পাই যাব সেইটোত মানে আপুনি ফ'ল' কৰি ল'ব তেতিয়া মই তাত আপোনাৰ পষ্টবোৰ দি থাকিম ইয়াৰ যিমানবোৰ MCQ থাকে যিমান MCQ আমি বহুত MCQ প্ৰেক্টিছ কৰিম ডেইলি MCQ প্ৰেক্টিছ কৰিম আৰু ডেইলি MCQ প্ৰেক্টিছ কৰোঁতে আমাৰ বহুত মানে কি হৈ যাব নলেজ হ'ব আমাৰ আইডিয়া হ'ব কেনেকুৱা কুৱেশ্যনবোৰ টেকেল কৰিব লাগিব ঠিক আছে চ' ইমানখিনি আছিল আজিলৈ আপোনালোকক ক'বলগীয়া তো আজিলৈ আহোঁ ধন্যবাদ